আজিকালিতো ৰেকি সকলো জানে ৰেকি কি বুলি ভাবি আহিছে বা কি পাম বুলি ভাবি আহিছে আপোনালোকে ৰেকিটো মানে কি নিজৰ কাৰণে কৰিম বুলি ভাবি আহিছে নে নে ঘৰৰ সকলোৰে কাৰণে নে মই যেনেকে বেলেগক কৰি আছো হেল্প কৰি আছো প্ৰফেচনেল তেনেকে হ'ম বুলি আহিছে কওক এটা এটাকে হয়তো চাগৈ নকলেও কোনো কথা নাইকিয়া মই কৈ দিম ৰেকি তোমালোকে ইয়াত চবেই চব ফাৰ্ষ্ট ডিগ্ৰী হয় ফাৰ্ষ্ট ডিগ্ৰী সকলে কিছুমানে জানে কিছুমানে নাজানে মোৰ কথা ইকোহে আহিছে ডিম্পি ইকো হৈছিলে কিয় হৈছে বাৰু 1 ছেকেণ্ড এতিয়াও হৈ আছে নেকি এতিয়া নাই ঠিক আছে ৰেকি হৈছে ইউনিভাৰ্চেল লাইফ ফ'ৰ্চ এনাৰ্জি ইউনিভাৰ্চৰ এটা শক্তি হয় ইউনিভাৰ্চৰ শক্তি আমাৰ হাতত জন্মগতভাৱেই আছে আমাৰ আগতে ঋষি মুনিসকলে যেনেকে এনেকে দিয়ে ন একচুৱেলি এইটো জাপানৰ বুলি কোৱা হয় কিন্তু ফাৰ্ষ্ট আমাৰ ইণ্ডিয়াতে উৎপত্তি হোৱা আৰু আমাৰ কিছুমান ধৰা আছে এনেকুৱা আমাৰ ইয়াত চবেই জানে ৰেকি ঋষিমণি সকলৰ হাতেদি আমাক যেতিয়া আগতে এনেকে বৰদান দিছিলে তেতিয়া আমাৰ হাতত তেওঁলোকৰ পৰা উৰ্জা শক্তি আহি আমাৰ বেমাৰ কিছুমান ঠিক হৈছিল মই পজিটিভ হৈছিলো মন আমি কিছুমানে ভাল পাইছিলে ধৰক এতিয়া পানী ৱাটাৰ চাৰ্জিং ইয়াত তোমালোকক মই ৱাটাৰ চাৰ্জিং শিকাম ৱাটাৰ চাৰ্জিং ভগৱানৰ ওচৰত যে আমাৰ পূজাৰী পণ্ডিতে যেনেকে পানী দিয়ে পজিটিভ ৱাটাৰ সেইটোতো আমাৰ আগৰ পৰাই চলি আছে কতৈ যুগৰ পৰা চলি আহিছে কিন্তু এতিয়া আমি কি কৰো এতিয়া আমি ৱাটাৰ চাৰ্জিং বুলি কওঁ ৱাটাৰ চাৰ্জ কৰি দিয়া আগতে আমাক মাহঁতে মুখ লাগিছে বুলি তোমালোকৰ আছে নে নাই নাজানো মাহঁতে মুখ লাগিছে বুলি আমাক পানী জাৰা খুৱাইছিলে যে মুখ লাগিছে পানী জাৰি আনি পিনি খুৱাইছিলে সেইটো এতিয়া ৱাটাৰ চাৰ্জিং বুলি কোৱা হয় এতিয়া তোমালোকে ইয়াত কি কি শিকিবা তোমালোকে ৰেকিত শিকিবা ফাৰ্ষ্ট ডিগ্ৰীত শিকিবা তোমালোকে কেনেকে তোমালোকৰ ঘৰখন পজিটিভ কৰিবা তোমালোকৰ ঘৰখন কেনেকে সকলোখিনি নিগেটিভ অতৰাই ঘৰখন ঠিক কৰিবা ফাইনেন্সিয়েলি ষ্ট্ৰং ৰিলেশ্যনশ্বিপৰ ফালে ষ্ট্ৰং শাৰীৰিক ফিজিকেল বডি ষ্ট্ৰং কৰিবলৈ শিকিবা মেনিফেষ্ট কৰিবলৈ শিকিবা কেনেকে তোমালোকে কি এফাৰ্মেশ্যন দিলে কি হ'ব ফাৰ্ষ্ট ডিগ্ৰীত সেইখিনি শিকিবা 7 চক্ৰ হিলিং শিকিবা আৰু ৰাতিপুৱা শুই উঠিব পৰা আমি এটা ৰুটিন মানিব লাগিব এতিয়া চোৱা আমাৰ ট্ৰেডিশ্যনেল ৰেকি আছে আৰু এইটো হৈছে মাইণ্ড পাৱাৰ ৰেকি ট্ৰেডিশ্যনেল ৰেকি মই সন্মান কৰো মই শিকিছো সেইটো সেয়া ৰেকিও কামত দিয়ে বহুত পজিটিভ এনাৰ্জি হয় কিন্তু মই যিটো শিকাও জাষ্ট শ্বৰ্টকাট কেলে শ্বৰ্টকাট কৰিবলৈ দিছো আমাৰ আমি 12 মিনিট এভৰি ডে ৰাতিপুৱা শুই উঠি আমি নিজকে 12 মিনিট দিব লাগিব 12 মিনিট যদি কাৰোবাৰ সময় আছে তেতিয়া 36 মিনিট দিয়ক 72 মিনিট দিয়ক কিন্তু আমাৰ যান্ত্ৰিকতা যুগ আজিকালি কাৰো কোনো সময় নাই ৰাতিপুৱা শুই উঠিয়ে আমি দৌৰা দৌৰি ল'ৰা ছোৱালী টিফিন হাজবেণ্ডক অফিচলৈ পঠিয়াব লাগিব কোনোবা ক'ৰবাত যাব লাগিব নিজে অফিচ থাকিলে নিজে অফিচ যাব লাগিব পঢ়িবলৈ থাকিব মই এক্সাম্পল দিছো ইয়াত আমাৰ ৰাজকমল আছে ৰাজকমল পঢ়া ল'ৰা সি যদি ৰাতিপুৱা শুই উঠি মই এতিয়া কৈ দিম যে তুমি ৰাজকমল ৰেকি শিকিবলৈ আহিছা তুমি নিজক 72 মিনিট দিব লাগিব তাৰ লগতে আৰু আধা ঘন্টা এটা অলপ কিছুমান নিয়ম আছে সেইখিনি কৰিব লাগিব ৰাজকমলে কৰিব পাৰিব নে নোৱাৰে কাৰণ তাৰ পঢ়িবলৈ আছে সি পঢ়া এৰি এইখিনি কৰি থাকিব নে পঢ়া কৰিব সেইকাৰণে সহজতে কেনেকে আমি নিজৰ বডিটো হিল কৰিম ঘৰখনৰ নিগেটিভিটি আঁতৰাম কেনেকে আমি ফাইনেন্সিয়েলি ষ্ট্ৰং হ'ম সেইখিনি আমি শিকিম ৰেকি বহুত ইণ্টেলিজেন্ট হিলিং হয় মাৰ লিখীয়া মৰমত হিলিং কৰে মায়ে আমাক যেনেকে মৰম কৰে তেনেকুৱা মাৰ লিখীয়া হয় ৰেকি হিলিংটো ৰাতিপুৱা শুই উঠিম ৰাতিপুৱা শুই উঠাৰ লগে লগে আমি কি কৰিম ৰাতিপুৱা শুই উঠিয়ে ফাৰ্ষ্টতে বিচনাতে আমি 5টা নীতি মই কৈ দিম ইয়াৰ পাছত 5টা নীতি আছে ৰেকি সেই 5টা নীতি মাতি লৈ আমি তোমালোকক আজি মই এটা কাইলৈ ৰাতিপুৱা তোমালোকক এটুটমেণ্ট দিম শক্তিপাত দিম যিটো চিম্বলেদি সেই চিম্বলটো মই এতিয়া দেখাই দিম সেই চিম্বলটো তোমালোকে ৰাতিপুৱা শুই উঠি ড্ৰ কৰি চিম্বলটোৰ নামটো হৈছে চকুৰেটো ড্ৰ কৰিবা ড্ৰ কৰিলে ঘৰৰ নিগেটিভ বিলাক ফাৰ্ষ্টতে ঘৰৰ ইমাজিন ভিজুৱেলাইজ তোমালোকৰ এতিয়া যেতিয়া হিলিং শিকাম 7 চক্ৰ হিলিং শিকাম যেতিয়া তোমালোকৰ 3rd আই চক্ৰ এক্টিভেট হ'ব তেতিয়া তোমালোকে চকুকেইটা বন্ধ কৰিয়ে তোমালোকে ভিজুৱেলাইজ কৰিবলৈ পাৰিবা যে কি ভিজুৱেলাইজ এতিয়া মই
ভিজুৱেলাইজ কল্পনা কৰিব লাগিব। কেনেকে কল্পনা কৰিব লাগিব? মই যদি এতিয়া তোমালোকক কওঁ তোমালোকৰ বেডৰুমটো চকু বন্ধ কৰি ইমাজিন কৰা, তোমালোকে গম পাবা নে বেডৰুমত কোনটো জেগাত কি আছে, কোনটো জেগাত চবখিনি গম পাই যোৱা। কিন্তু তেনেকে অন্যৰো তোমালোকে এইটো থাৰ্ড আই চক্ৰ যেতিয়া এক্টিভ হ'ব তেতিয়া তোমালোকে বেলেগৰো ভিজুৱেলাইজ কৰিব পাৰিবা। আমুকৰ বেমাৰ হৈছে, বেমাৰটো এনেকে চকু বন্ধ কৰি তেওঁক ইমাজিন কৰি তেওঁক ভাবি লৈ সন্মুখত তোমালোকে হিলিং কৰিব পাৰিবা। নিজৰ ৰিলেশ্যনশ্বিপ হওক বেলেগৰ ৰিলেশ্যনশ্বিপ হওক ঠিক কৰিব পাৰিবা। নিজৰ শৰীৰৰ প্ৰব্লেমৰ লগতে বেলেগৰ শৰীৰৰ প্ৰব্লেম ঠিক কৰিব পাৰিবা। এতিয়া সুধিব পাৰা তোমালোকে ৰেইকিয়েদি কি প্ৰব্লেম, কি বেমাৰ? ৰেইকিয়েদি বহুত বেমাৰ ঠিক কৰিব পাৰি। কেঞ্চাৰ পৰ্যন্ত ঠিক হৈছে। হয়, মেডিচিন খাইছে, মেডিচিনো খাব লাগিব। মই এতিয়া তোমালোকক যদি কওঁ, কোনোবাই ইয়াত ক'ব পাৰে মোৰ বিপি আছে, বিপি আছে বুলি কোৱাৰ লগে লগে মই যদি কওঁ তোমালোকে আজিৰ পৰা তোমালোকে ৰেইকি শিকিছা, বিপি টেবলেট এৰি দিয়া। কাইলৈ তোমালোকে গৈ লৈ বিপি টেবলেট নাখাবা, কিবা এটা হ'ব। কাৰণ তোমালোকে আজিৰ পৰা আৰম্ভ কৰিছে। লাহে লাহে তোমালোকৰ টেবলেট মেডিচিন বিহীন লাইফ এটা জীয়াই থাকিব লাগে। অত্যন্ত যদি মেডিচিন খাবলগীয়া দৰকাৰো হয়, আমি ৰেইকি দি লৈ সেই মেডিচিন খাম, তেতিয়া আৰু সোনকালে আমাৰ মানে ভালো হ'ব। সেই মেডিচিন খিনিত যদি কিবা চাইড ইফেক্ট আছে, সেই চাইড ইফেক্ট খিনি নাইকিয়া হ'ব। বুজি পাইছা? ৰেইকি কি কৰিব পাৰি? কাৰোবাৰ মানিৰ প্ৰব্লেম আছে, আমাৰ ইয়াত আমাৰ বডিত 7টা চক্ৰ আছে। মই কৈছো ন 7 চক্ৰ শিকাম। মানিৰ প্ৰব্লেমৰ কাৰণে ৰুট চক্ৰটো, ৰিলেশ্যনশ্বিপৰ কাৰণে, ইমোচনেল বেলেঞ্চৰ কাৰণে, হাৰমন বেলেঞ্চৰ কাৰণে আমি স্বাধিষ্ঠান চক্ৰ, মই চক্ৰকেইটা গোটেইকেইটা শিকাই দিম, কৈ দিম কোনটো কোনটো চক্ৰ। মই ওপৰুৱাকে কৈছো। আজিৰ পৰা এটা এটাকে ভিডিঅ' ইয়াত মোৰ দায়িত্ব দিয়া আছে, অনামিকা আছে, পম্পী আছে, ডিম্পী আছে, তোমালোকক ভিডিঅ' বিলাক দি দিব পাৰ্টিকুলাৰলি এটা এটাকে। 7 চক্ৰ কোনটো মই এতিয়া শিকাই দিয়াৰ পাছতো মই তোমালোকক শিকাই দিম, এঘন্টাত মই চব শিকাই দিম। শিকাই দিয়াৰ পাছতো তোমালোকে পাহৰি যাবা। সেইকাৰণে মই সৰু সৰুকে ভিডিঅ' এটা বনাই থৈছো, তোমালোকৰ মনত ৰাখিবা। বুকো দি দিম, যিমানে বুক নোচোৱা। মোক আৰু কুৱেশ্যন সুধিবাই। প্ৰেক্টিকেলটো মেইন, বুক চাইও কৰিবা, প্ৰেক্টিকেল খিনিও কৰিবা। তাৰপিছত তোমালোকে সেইখিনি ঘৰৰ সেই চকুৰেদি ড্ৰ কৰি চকুৰেটো আজি এনেকে প্ৰথম কেইদিন তোমালোকে চাই লৈ ড্ৰ কৰিবা। মোৰ বেক চাইডে ৰেড কালাৰ সেইখন দেখিছা? সেইটোৱে হৈছে চকুৰে। মই বৰ্ডত আঁকিও দেখাম। গ্ৰুপত দিলো দেই, চকুৰেটোৱে আৰু ৰাতিপুৱা মাতা সেইটো। ৰাতিপুৱা মতা সেইটো গ্ৰুপত ডিম্পিয়ে দিয়ে দিলে। সেই চকুৰেটো সেই চকৰে মোৰ ঘৰৰ নিগেটিভ বিলাক আঁতৰি যাওক। সেই চকৰে পজিটিভ হৈ থাকক, এনাৰ্জেটিক হৈ থাকক, ঘৰৰ সকলো মানুহ হেল্থি হৈ থাকক। সেইটো কৰিলা। আবাহন কৰিবলৈ শিকাম, একদম সহজতে আবাহন কৰিবলৈ শিকাম। হাতত আমি ৰেইকি শক্তি মাতিবলৈ শিকাম। ৰেইকি শক্তি আমাৰ আহক কেনেকে মাতিব লাগে মই শিকাই আছো। ৰেইকি শক্তি মাতি তোমালোকে 12 পইণ্ট হিলিং কৰিবা। তোমালোকৰ বডিত 12টা পইণ্ট হিলিং কৰিলে আমাৰ 24টা পইণ্টত কভাৰ কৰি লয়। ৰেইকি বহুত ইণ্টেলিজেণ্ট। মই কৈছো ৰেইকি শক্তিয়ে সকলোখিনি জানে আমাক ক'ত হিলিং লাগে। আৰু এভৰিডে নিজক 12 মিনিট হিলিং কৰিবা। যদি বোলে মই আজি কৰিব নোৱাৰিলো, কি কৰিবা? আজি সদায়তো তোমালোকে কেতিয়াবা কিবা এটাতো প্ৰব্লেম হ'ব পাৰে, কৰিব নোৱাৰিবও পাৰা। 1 ছেকেণ্ড হা। সদায় তোমালোকে হিলিং কৰিব নোৱাৰিবও পাৰা। যে মেম আপুনি কৈছে সদায় হিলিং কৰিব লাগে, কিন্তু কোনোবা এটা দিনাখন তোমালোকে নকৰিবও পাৰা। তেতিয়া কি কৰিবা? ৰাতি 7টাত আবাহন হৈছে ৰেইকি মাতা, ৰেইকি কল কৰা। আবাহন কৰিলা, আবাহন কৰি লৈ হাত দুখন মোহাৰি হাৰ্ট চক্ৰ, এইটো কয় আমাৰ হাৰ্ট চক্ৰ। এই হাৰ্ট চক্ৰত হাত দি শুই থাকা। ৰেইকিয়ে জানে তোমালোকক ক'ত হিলিং কৰিব লাগে। অটমেটিকলি হিলিং হৈ থাকিব। দিনভৰৰ কাৰণে এনাৰ্জেটিক হৈ থাকিব। ৰাতিপুৱা শুই উঠি হিলিং কৰি ললে গোটেই দিনটোৰ কাৰণে এনাৰ্জেটিক হৈ থাকে। ময়ো আগতে দিনত ৰাতিপুৱা শুই উঠি 10টা বজালৈকে কাম বন কৰি 10টা বজাৰ পৰা 12টা বজালৈকে শুওঁ। 12টা বজালৈকে শুই 12টা বজাত উঠি আকৌ ভাত পানী বনাই খাই বৈ লৈ আকৌ 2টাৰ পৰা 4টা বা 1:30টাৰ পৰা 4টালৈকে মই শুওঁ। এনেকুৱা মোৰ লাইফ জিন্দগীটো আছিলে, লাইফটো। কিন্তু এতিয়া মই ৰাতিপুৱা 4টা 4:30টাত সাৰ পাওঁ, খুব বেছি হলে 4:30 হয়। তোমালোকে মোক ৰাতিপুৱা 4টা বজাৰ পৰা 4:30টাৰ ভিতৰত চাবা, মই অনলাইন হয়। কাৰণ ৰাতি বহুত মেছেজ থাকে, মই মেছেজ বিলাক চাওঁ। তো এই 4:30 বজাৰ পৰা মই 2টা বজালৈকে কণ্টিনিউাছলি তেৰত চোৱা, কাৰোবাৰ ক্লাছ কৰা, কাৰোবাৰ হিলিং কৰা, এনেকুৱা কৰি 2টা বজাত মই আধা ঘন্টা ৰেষ্ট ল'ম ভাবো, তাতো মোৰ ফোন। এই এনাৰ্জি খিনি কেনেকে পাইছো? ৰেইকি শক্তিৰ পৰা। এনাৰ্জেটিক, দিনটোৰ কাৰণে এনাৰ্জেটিক হৈ থাকো।
এই দিন এবাৰ হিলিং কৰি ল'লা গোটেই দিনটোৰ কাৰণে এনাৰ্জেটিক। তাৰপিছত কি কৰিবা, ঘৰৰ মানুহৰ কাৰণে ৱাটাৰ চাৰ্জ কৰিবা। ৱাটাৰ চাৰ্জ কৰিব লাগে কেনেকে শিকাই দিম। আজি ফাৰ্ষ্ট ভিডিঅ' দি দিব, আজি নালাগে, কালি এটা ক্লাছ কৰাৰ পাছত বা আজি দি দিলেও কথা নাই। ৱাটাৰ চাৰ্জ কৰিবলৈ পাৰিবা। ৱাটাৰ চাৰ্জ কৰি ঘৰৰ মানুহ ফাৰ্ষ্টতে নিজৰ কাৰণে, ঘৰৰ মানুহৰ কাৰণে ফিল্টাৰটো চাৰ্জ কৰি থব পাৰিবা। ঘৰৰ টেংক, আনকি কিছুমানে কি কয় অভাৰ টেংকিও চাৰ্জ কৰি থৈ দিয়ে। সেই পানীখিনি গা ধুলে সেই পানীখিনিৰ পৰা ঘৰৰ মানে মানুহখিনি হেৰি হয়, চাৰ্জিং হয়, হিলিং হয়। পানী চাৰ্জ কৰিবলৈ শিকিবা তোমালোকে। বহুত মানে বহুত ভাল এটা তোমালোকে আগবাঢ়ি আহিছা। ৰেকি শক্তিয়ে সকলোকে নামাতে। তোমালোকে আহিছা কৰিবলৈ, কিমান চাবাচোন কিমান আমেজিং ৰিজাল্ট পাবা, কিমান ভাল হ'ব, সকলো প্ৰব্লেম দূৰ হ'ব। মই আগতেও চিঞৰি ক্লাছত কৈছো, মোৰ ইয়াতেতো বেছি সংখ্যক মোৰ ইউটিউব ভিডিঅ' চাই আহা। মোৰ লাইফ কি আছিলে, এনেকুৱা এটা নাই যে যিটো মোৰ প্ৰব্লেম নাছিলে। ৰিলেশ্যনশ্বিপত প্ৰব্লেম, শাৰীৰিক প্ৰব্লেম, মোৰ ফাইনেন্সিয়েলিও মোৰ উইক আছিলো। সেই মানুহজনী আজি মই এইটো অৱস্থাত আছো, তোমালোকক শিকাব পাৰিছো। যি মানুহজনী মই ভিডিঅ'ত ওলাবলৈ মই বেয়া পাওঁ, সেই মানুহজনী আজি মই ক্লাছ কৰি কোনে এইখিনিলৈকে মোক আনিছে ৰেকি শক্তিয়ে। লগত এঞ্জেল আছে, আমাৰ হিলিং চব একেই হয়। এঞ্জেল আছে, ৰেকি আছে, ক্ৰিষ্টেল আছে, সকলোখিনি হিলিঙৰ পদ্ধতি। এতিয়া কিছুমানে মোক সোধে যে আমি ৰেকি কৰিলে এঞ্জেল কৰিবই লাগিব নেকি? এনেকুৱা কোনো কথা নাই। ৰেকিও কৰিব পাৰিবা, এঞ্জেলো কৰিব পাৰিবা। বোলে অকল ৰেকিয়ে কৰিম এঞ্জেল নকৰিম সেনেকুৱাও পাৰিবা, আৰু এঞ্জেলে কৰিম ৰেকি নকৰিলেও কৰিব পাৰিবা। কিছুমানে মোক কুৱেশ্যন সোধে, মেম আমি ৰেকি কৰিলে এঞ্জেল কৰিবই লাগিব নেকি? মই নকৰো বুলি ভাবিছো। তেনেকুৱা কোনো কথা নাই, কিন্তু কৰিলেও ভাল, নকৰিলেও একো কথা নাই। ৰেকি কাহিনীটো মোৰ আগৰ ভিডিঅ'ত আছে, মই তোমালোকক ভিডিঅ'টো দি দিম, চাই ল'বা। কাৰণ ৰেকি কাহিনীটো ক'বলৈ গ'লে আধা ঘন্টা তাত গুচি যায়। হ'লেও যদি শুনা অকমানকে মই কৈ দিছো, চবেই জানে চাগৈ ৰেকি কেনেকে আছিল, কি হয়। মেম আপুনি একবাৰ শুনাই দিলে ভাল পাম, আপোনাৰ পৰা শুনি ভাল লাগে। ঠিক আছে, কৈ দিম। ৰাজকমলৰ পিছফালে চকুৰে আঁকি থোৱা আছে নেকি? কেনেকে গম পালা তুমি? মই চাইছিলো পতককে, বোলো এইটো কি হয়, দেখিছো চকুৰে। মেমৰ ভাগৰ আগৰ ভিডিঅ' চাই বনোৱা। মেমে এবছৰমানৰ আগতে ভিডিঅ' দিছিলে, তেতিয়া চোৱা এইটো। হয় হয়, মই যে এবছৰ অংকও কৰো মোৰ পৰীক্ষাৰ সময়ত, মই এতিয়া দাঁতিতহে কৰো। এয়া পজিটিভ এনাৰ্জি হৈ থাকে ৰুমটোত, পজিটিভ কিমান এটা পজিটিভ হয়। আমি যেতিয়া শিকিছিলো ট্ৰেডিচনেল ৰেকিত কয় যে চকুৰেটো বা চকুৰে নহয়, ৰেকি চিম্বলটো উলিয়াই নথব। ইয়াত মঞ্জু অহা নাই ন ডিম্পী? মঞ্জুৱে গম পাব। ট্ৰেডিচনেল ৰেকি শিকাও বহুত আহিছে মোৰ তাত, তেওঁলোকে গম পাব। মঞ্জু ৰাণী আছে, আহিছে। তেওঁলোকে গম পাব আমাক ট্ৰেডিচনেল ৰেকিত শিকোতে মই ৰেকি শক্তিপাত এজনৰ ওচৰত নহয়, মই এতিয়ালৈকে 5-6জনৰ ওচৰত শক্তিপাত লৈছো। 5-6জনৰ ওচৰত মই কৰ্চ কৰিছো। যেনেকে মই এঞ্জেলো 5-6জনৰ ওচৰত শিকিছো, শিকি লৈহে মই এটা কৰ্চ বনাইছো। মই চব কৰি চালো, ট্ৰেডিচনেল ৰেকি কৰি চালো, কৰোণা ৰেকি কৰি চালো, সকলোখিনি ৰেকি কৰি চালো। কিন্তু এই তোমালোকক এতিয়া যিটো শিকাবলৈ গৈছো একদম চৰ্টকাট, কাৰণ আজিকালি মানুহৰ সময় নাই কাৰণে মই এইটো ৰেকিয়ে শিকাম বুলি মই ভাবি ললো। হয়। আৰু এনেকুৱা নহয় যেন ৰেকি কৰিছো চৰ্টকাট কৰিছো, কাম নহয়, কাম হয়। মই মানুহজনী শ্লিপিং টেবলেট খোৱা আছিলো, মই আগৰ ভিডিঅ'ত কৈছো, তোমালোকে ভিডিঅ' বিলাক চাইছা, শুনিছা। মই শ্লিপিং টেবলেট খাওঁ, এনজাইটি টেবলেট খাওঁ। মই যদি শ্লিপিং টেবলেট খোৱাৰ পাছতো মোৰ টোপনি নাহে, মোৰ বুকুত ধাপ ধাপ কৰি থাকে। ফবিয়া, এনজাইটি, গোটেই প্ৰব্লেম বিলাক মোৰ আছিলে। সেই সকলোখিনি প্ৰব্লেম শেষ হৈ আজি মই এই পৰ্যায়ত পাইছো। ৰেকি ফাৰ্ষ্ট মই ৰেকিয়ে শিকিছো, হিলিং। এই আধ্যাত্মিক লাইনত যেতিয়া সোমাইছো, মই ৰেকি সোমাইছো। ৰেকি মই কি একো নাজানিছিলো, চবেই কৈ থাকে জাপানৰ এটা হিলিং পদ্ধতি। মই তেতিয়া হিলিঙৰ হটোকো নাজানো, কি হিলিং সঁচা কথা কবলৈ গলে নাজানিছিলো। ৰেকিৰ আৰটো নাজানিছিলো। মই মানুহ এঘৰত গৈছিলো, তেওঁলোকৰ ঘৰত ৰেকিৰ কথা পাতি আছে। মই বোলো মই যদি এই কথাখিনিৰ মাজত সোমাওগৈ, মোক এটা এই অনলাইন বিজনেচ থাপি দিব। মই সেইকাৰণে চাইড কাটি আহিছো। ভাবিছিলো যে এইটো মোৰ ৰেকি কৈ আছে, জাপানৰ কথা কৈ আছে। মাজতেতো খুব চেইন চিষ্টেমৰ বিজনেছ আহিছিলে, মই সেইটো ভাবি মই চাইড কাটি আহিছিলো। এনেকুৱা হৈছিলে মোৰ। এতিয়া চোৱা, মই এতিয়া ৰেকি শিকাব পৰা হৈছো, ৰেকিয়ে মোক এইখিনি জেগাত আনি দিলে। ৰেকি হৈছে আমাৰ
এজন জাপানৰ এখন কলেজত এজন প্ৰফেচাৰ আছিলে, পঢ়ুৱাইছিলে তেওঁ। পঢ়ুৱাই থাকোতে তেওঁ এই বাইবেল পঢ়াইছিলে। বাইবেলৰ এটা চেপ্টাৰ গৈ পাইছিলে কি টাচ টাচ হিলিং এনেকে কৰি দিলে যিচু মানে এনেকে কৰি দিওঁতে বোলে তেওঁ বেমাৰ ভাল হৈছিলে। তেতিয়া এটা ষ্টুডেণ্ট তেনেকুৱা আমাৰ যেনেকে ইয়াতো এটা স্মাৰ্ট ষ্টুডেণ্ট প্ৰত্যেকবাৰে মই এজন পাওঁ, মোৰ ভাল পাওঁ, কেলে তেওঁলোকে কুৱেশ্যন সোধে বেলেগেও আনচাৰটো পাই যায়। সেনেকুৱা এজন ষ্টুডেণ্ট তেওঁ পাইছিলে। তেওঁক সুধিলে যে আপুনি যে কৈছে যে এনেকে কৰিলে ভাল হৈ যায়, এইটো কৰিলে ভাল হয়, আপুনি নিজে কৰি পাইছে নেকি? যেতিয়া কুৱেশ্যনটো ষ্টুডেণ্টজনে টিচাৰক সুধিলে, টিচাৰে ভাবিলে যে সঁচা কথা কৈছে, সেইজনে আছিল ডক্টৰ মেকাউছু, যে মই এইটোতো সঁচা কথা কৈছে, মইতোতো প্ৰুফ পোৱা নাইকিয়া, মই আগতে শিকি প্ৰুফটো মই কৰি চাওঁ, তাৰপিছত মই শিকাব পাৰিম। তেওঁ তেতিয়াই চাকৰি ৰিজাইন দিলে। ৰিজাইন দি তেওঁ বহুত ঘূৰিলে, মানে জাপানৰ কিবা এনেকে ঘূৰিলে। এদিন এটা আমাৰ যে বুদ্ধিষ্ট বিলাক থাকে যে মং কয় নেকি, তেওঁলোকৰ এনেকে হেৰিত গৈ লৈ তেওঁলোকৰ ওচৰত পালেগৈ ডক্টৰ মিকাছ। তেওঁক সুধিলে যে এনেকুৱা কোনোবা গম পায় নেকি টাচ কৰিলে এনেকে হিলিং হয়, এনেকুৱা আপুনি জানে নেকি? তেতিয়া তেওঁলোকে ক'লে আমি একো নাজানো, তোমালোকে তুমি এই কথাটো গৈ কেনে ইণ্ডিয়াত এনেকুৱা আছে বুলি শুনিছো, আমাৰ ইণ্ডিয়াৰ পৰা গৈহে তেওঁ জাপানত প্ৰচাৰিত কৰিছে এইটো। কিন্তু আমাৰ ইণ্ডিয়াতে আছিল, আমাৰ ইণ্ডিয়াৰ মানুহে নাজানিছিল। জাপান হৈহে ইণ্ডিয়াত আহিলে এতিয়া। কিন্তু আমাৰ লিখা আছিলে শাস্ত্ৰত টাচ হিলিং, অৰাটো যিটো এতিয়া তোমালোকে পঢ়িলে পাবা। আমাৰ ঋষি মুনি বিলাকে অৰা আগৰ পৰাই জানে, কিন্তু আকৌ নতুনকে যেতিয়া মাকাউচু বুলি কয়, মিকাউচুৱে যেতিয়া ক'লে, তেতিয়া আমাৰ মানুহ বিলাকৰ তাৰ পৰা জাপানৰ পৰা লাহে লাহে যেতিয়া আমাৰ ইয়াত আহি পালেহি, তেতিয়াহে মানুহ বিলাকে ৰেকি গম পাইছে। তাৰপিছত তেওঁ কি কৰিলে, গৈ এখন পাহাৰত গৈ বহিলে। মই একদম শ্বৰ্টকাটত কৈছো, কাৰণ কি আগৰ ভিডিঅ'ত আছে, ভালকে চাই ল'বা, হ'লেও কোৱাৰ কাৰণে মই কৈছো। এখন পাহাৰত গৈ তেওঁ 21 দিন 21টা শিল লৈ তেওঁ বহি লৈ ধ্যানত বহি এদিন এটা শিল থলে, এদিন গ'ল, আকৌ 2টা শিল থলে, এনেকে থৈ 21 ডেইজৰ দিনাখন তেওঁ ভাবিলে আৰু মোৰ একো নাপালোৱে দেখোন, মই কেনেকে শিকাম, এনেকুৱা ধৰণৰ তেওঁ মনোভাৱ বাঢ়িল। আৰু 21 দিনটো হৈয়ে গ'ল, আজিতো মই একোৱে নাপালো, কি হব এতিয়া, আকৌ তেওঁ ক'ৰবাত যাম, এনেকুৱা মানে মনোভাৱ লৈ কেনে যেতিয়া উঠাৰ লগে লগে তেওঁ সন্মুখত এটা একদম ব্ৰাইট বগা পোহৰ এটা দেখিলে। তেওঁ আচৰিত হল, ইমান বগা পোহৰ, ইমান ধুনীয়া। তেওঁ তেতিয়া ভাবিলে মই কিবা এটাতো পাইছো। তেওঁ আহি তেওঁতো 21 দিন একো খোৱা নাই, পানীও খোৱা নাই। তেওঁৰ তললৈ নামি আছে, আহি থাকোতে পাহাৰত শিলগুটিত উজত খাই তেওঁ এটা নখ এৰাই গল। এৰাই যোৱাৰ লগে লগে তেওঁ কি কৰিলে, সেই হাতখনেদি পটককে নখটো ধৰি দিলে। এইটো নখটো এৰাই গল, এনেকে ধৰি দিলে। ধৰি দিয়াৰ লগে লগে তেওঁৰ তেজ বন্ধ হৈ গল লগে লগে। তেতিয়া তেওঁ ভাবিলে আৰে মই কিবা এটা পালো, তাৰমানে আচৰিত হল। তাৰপিছত তেওঁ গৈ তলত এজনী বুঢ়ী আইতাই হোটেল এখন দি আছে, আইতাক কলে যে আইতা মোক কিবা এটা খাবলৈ দিয়া, মই বহুত দিন মানে মোৰ বহুত ভোক লাগিছে। তেতিয়া আইতা গৰাকীয়ে সুধিলে যে তোমাক দেখি এনেকুৱা লাগিছে যেন তুমি বহুত দিন একো খোৱা নাই। তেতিয়া তেওঁ কলে যে মই 21 ডেইজ একোৱেই খোৱা নাই, 21 দিন হল। তেতিয়াহলে তোমাক অকমান লঘু আহাৰহে দিব লাগিব। তেতিয়া তেওঁ কলে নহয়, মোৰ বহুত ভোক লাগিছে, মোক একদম মই ভালকেই খাম দিয়ক। তেওঁ একদম আইতা গৰাকীয়ে বনাই থাকোতে তেওঁ দেখিলে ওচৰতে এগৰাকী সৰু ছোৱালী এনেকে ধৰি গালখনত ধৰি কান্দি আছে। কান্দি থকা দেখি তেওঁ সুধিলে যে আইতা এয়া কোন, বোলে মোৰ নাতি হয়। কি হৈছে বোলে? ৰাতিপুৱাৰ পৰা দাঁতৰ বিষ। হয় নেকি? দাঁতৰ বিষ হয়, মই এবাৰ চুই চাব পাৰিম নেকি তেওঁক? তেতিয়া আইতাই কলে ঠিক আছে দিয়কচোন। তেওঁ যেতিয়া চুই দিলে লগে লগে দাঁতৰ বিষ ভাল। তেতিয়া তেওঁ গম পালে, 2 নম্বৰ প্ৰমাণ পালে, মই পালো, মই কিবা এটা পালো। তেওঁ আহি তাত খানা খালে। খানা খাওঁতে তাই বহুত একদম পুৰা ভালকে খাইছে। খোৱাৰ পাছত তেওঁ এনাৰ্জেটিক আহিলে। তেওঁ কলে মই ইমান দিন একো খোৱা নাই যদিও মোৰ বডিটোৱে দেখোন এইখিনি লব পাৰিছে। তেতিয়া গম পালে মই আৰু মানে কিবা এটাতো মই সঁচাকে পালো। আৰু পাই তেওঁ তললৈ নামি আহি এই ভিক্ষাৰী বিলাক যত থাকে, ভিক্ষাৰী বিলাকক তেওঁলোকক হিলিং শিকালে, আৰু তেওঁলোকক কাৰোবাৰ বেমাৰ ভাল কৰিলে। তেওঁ চব মানে সুবিধা খিনি কৰি দিলে। দিয়াৰ পাছত তেওঁ দেখিলে অলপ দিনৰ পাছত আকৌ ভিক্ষাৰী খিনি তাতে থাকে, আকৌ আহি পায়হি। বেমাৰ চেমাৰ ভাল কৰি দিলে, তোমালোকে এতিয়া পইচা ঘটা, ভিক্ষা কৰিব নালাগে, এনেকে কলে। অলপ দিনৰ পাছত আকৌ সেই ভিক্ষাৰী খিনি তেওঁৰ ওচৰলৈ আহে। কি হল? আকৌ বেমাৰ, আকৌ কিবা। তাৰমানে তেওঁলোকে যিখিনি শিকাই পঠিয়াইছিলে
সেইখিনি তেওঁলোকে নকৰে। এইখিনিতে মই এটা কথা কৈ দিওঁ, কিয় নকৰে তেওঁলোকে এনাৰ্জি এক্সচেঞ্জ একো দিয়া নাছিল। এই তেতিয়াৰ পৰা এনাৰ্জি এক্সচেঞ্জটো ওলালে। এতিয়া মই যদি তোমালোকক কওঁ আহা আহা চবেই আহা, মই তোমালোকক শিকাম ইয়াৰে খুব বা 2 বা এজনীয়ে শিকি পিনি কামত লগাব, বাকীখিনিয়ে ক'ব এইটো কি শিকালে, কাৰণ তোমালোকে মূল্য দিয়া নাইকিয়া, এনাৰ্জি এক্সচেঞ্জটো দিয়া নাই। কৰিলো নকৰিলে নাই, তোমালোকে একো নাই। কিন্তু তোমালোকে যেতিয়া এনাৰ্জি এক্সচেঞ্জ এটা দিবা, কিবা এটা দিবা, তাৰ মূল্যটো বুজি পোৱা, তোমালোকে এই বস্তুখিনি কৰিব কৰিবাগৈ। তাৰপিছত তেওঁ বুজিল, ইহঁতক মই ফ্ৰীকে মাতি কৰোৱাৰ কাৰণে আজি তেওঁলোকে এনেকুৱা কৰিলে। তেতিয়াৰ পৰা তেওঁ এনাৰ্জি এক্সচেঞ্জৰ কিবা আনিলে, তেওঁ তাৰপিছত আমেৰিকাত হস্পিটেল খুলিলে, এনেকে ৰেকি এতিয়া মই সেইদিনাখন দেখিছো এখন 5 ষ্টাৰ হোটেলতো যেনেকে জিম থাকে 5 ষ্টাৰ হোটেলত বা য়োগাৰ কাৰণে থাকে, তেনেকে আজিকালি ৰেকিৰ এটাও চেম্বাৰ থাকে ৰেকি কৰিবলৈ। আৰু হস্পিটেলতো কিছুমান কেতিয়াবা আহি থাকে, ভিডিঅ' দেখো, ডক্তৰ বিলাকেও অপাৰেশ্যন কৰাৰ পাছত ৰেকি দিয়ে, বা কোনোবা বেমাৰ হলে ৰেকি দিয়ে। ৰেকি ইমান মানে প্ৰচাৰিত হৈ গৈছে। চবতকে ভাল লগা ধুনীয়া স্মুথ কৰা হিলিঙে হৈছে ৰেকি। মই যেনেকে কৰিছো তোমালোকে কৰি যোৱা, কৰি যালে প্ৰমাণ পাবাই। ভাল হবই হব। হয় কেতিয়াবা দেৰি লাগে, মোৰটোতো কিছুমান বস্তু এবছৰৰ পাছতো হৈছে ফুলফিল। আৰু মোৰ এদিনত এইখিনি পোৱা নহয়। মই 2022 জুনত ফাৰ্ষ্টতে শিকিছো। মে'ত দেউতা ঢুকাইছে, মে'ৰ 16ত দেউতা, জুলাইত 1 তাৰিখে নে 2 তাৰিখে শিকিছো। 22 মে 16ত দেউতা ঢুকাইছে, হাজবেণ্ডৰ প্ৰেচাৰ ষ্ট্ৰক হৈছে 16ত, 26ত মানে দেউতাৰ দহা দিনাখন হাজবেণ্ডৰ প্ৰেচাৰ ষ্ট্ৰক হৈছে। তাৰপিছত মোৰ ঘৰখন জুৰুলা, এইফালে দেউতা ঢুকালে, হাজবেণ্ডৰ সেয়া। তাৰপিছতে মই ৰেকি শিকি মোৰ ঘৰৰ মানে চব বস্তু ঠিক কৰিলো। সেইখিনি টাইমত মোৰ ল'ৰাও ডিপ্ৰেশ্যন গৈছিলে, মোৰ সৰু ছোৱালীও ডিপ্ৰেশ্যন গৈছিল। এনেকুৱা মোৰ এখন ঘৰ আছিল, মোৰ ঘৰৰ পৰিৱেশটো। মই হিলিং কৰি আজি মই ফাইনেন্সিয়েল ষ্ট্ৰং, ৰিলেশ্যনশ্বিপতো মোৰ ভাল। মোৰ হাজবেণ্ডক, যিজন মানুহক মানে এতিয়া ৰেকৰ্ড হৈ আছে, মোক কবলৈ বেয়া লাগে, তেওঁ নিজৰ মাকে শাস্ত্ৰ পঢ়াব খুজিছিল, পঢ়াইছিল, কিবা মানে কষ্ট পাই থকাতকে তেওঁ যাওক, সেই মানুহজন আজি 3 বছৰ মোৰ লগত আছে। ৰেকি হিলিং কৰা, ৰাতিপুৱা শুই উঠি নিজৰ কৰ্মখিনি যিখিনি কৰিব লাগে কৰি তেওঁৰ কাৰণে এফাৰ্মেশ্যন দিওঁ, তেওঁৰ কাৰণে ভাল হওক বুলি দিওঁ। সেইটো কাৰণে আজি মই ক'ব পাৰো, হয় কিডনী 2টা বেয়া হৈছে, ৰেকি মোক এতিয়া কোনোবাই সুধিব পাৰে, মেম আপুনি ইমানখিনি কৰিছে, কিডনী 2টা বেয়া হৈছে, তেওঁক ভাল কৰিব পাৰে। যিটো বস্তু ওলাই যায়, দাঁতটো মোৰ সৰি যোৱাৰ পিছত মই দাঁত এটা আনি আৰ্টিফিচিয়েলে লগাব লাগিব। মই এতিয়া তেওঁক আৰ্টিফিচিয়েল লগাবলৈ বা কিবা কৰিবলৈ যোৱাগৈ নাইকিয়া, বা তেওঁ বয়সেদি নহব বুলি কোৱা দেখি মই কৰা নাইকিয়া। কিন্তু ৰেকিৰ পৰা তেওঁ ভালকে আছে, ৰেকি হিলিঙৰ পৰা আজি এতিয়ালৈকে। তোমালোকে মই যেনেকে কওঁ কৰি যাবা। আজি ফাৰ্ষ্ট ক্লাছ বৰ হ'ব পাৰা, বুজাইছো, শুনি লোৱা, কথাখিনি ভালকে বুজি লোৱা। তাৰপিছত তোমালোকক কাইলৈ ৰাতিপুৱা মৰ্ণিং শক্তিপাঠ দিয়া হ'ব। মৰ্ণিং এটা টাইমতে দিম চবকে, 7:30 to 8 কাইলে মৰ্ণিং 7:30 পৰা 8টাৰ ভিতৰত তোমালোকক শক্তিপাঠ দিয়া হ'ব। তাৰ কাৰণে মই এটা মন্ত্ৰ দি দিম, 2টা মন্ত্ৰ দিম, তোমালোকে যোনটো মাতা। লিংকত জইন হলেও হ'ব, জইন নহলেও কথা নাই, তোমালোকৰ নাম মই পাই গলো, তোমালোকৰ চেহেৰা মই গম পাই গলো, কোন কোন আছে। মই শক্তিপাঠ দিম তোমালোকক। শক্তিপাঠ দিয়াৰ পিছত এতিয়াও তোমালোকে এনাৰ্জি ফিল কৰিবা। মই তোমালোকক এতিয়া দেখা, তোমালোকে হাত দুখন এনেকে মোহাৰা, অলপ হাত দুখন ঘহা। তাৰপিছত অলপ এনেকে এইটো কাপিং কৰি এইটো কৰা, আৰু হাত দুখন লাহে লাহে এনেকে আনি থাকা। অলপ কম্পন ফিল, মানে ভাইব্ৰেচন ফিল হৈছে নে? আৰু এনেকে এটা বল আকাৰেৰে বনোৱা। এটা বল বনাই তোমালোকৰ যোনটো জেগাত মানে হিলিং লাগে, হাৰ্টত লাগে, যদি কাৰোবাৰ ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম আছে হাৰ্টত দিয়া, কাৰোবাৰ গেষ্ট্ৰিকৰ প্ৰব্লেম আছে, এই লাহে লাহে এই এনাৰ্জি বলটো তাত স্থাপিত কৰা। অলপ অলপ ফিল হৈছে নে নাই হোৱা তোমালোকে কোৱা। যাৰ যি প্ৰব্লেম তাত দিয়া। হাত দুখন ভাইব্ৰেচন ফিল হৈছে নে? তোমালোকৰ ওচৰত এতিয়াও ৰেকি শক্তি আছে। কাইলে যেতিয়া মই শক্তিপাঠ দি দিম, তাৰপিছত তোমালোকে চাবা তোমালোকৰ নিজৰ হিলিং কেনেকে হিলিং হয়।
গম পাবা। ভাইব্ৰেচন ফিল হৈছিল নাই? হৈছিল মেম। অলপ হৈছে ন? উম। এইটো প্ৰেক্টিচ কৰিবা। মোৰ এটা প্ৰশ্ন আছে। সোধা। মোৰ তাৰমানে মই RF ফেক্টৰ পজিটিভ, মোৰ ৰাইট চাইডটো এফেক্ট হৈ আছে, তাৰমানে মোৰ মুভমেন্টটো মাজে মাজে বন্ধ হৈ যায়, ৰাইট ভৰি ফল্ড কৰিব নোৱাৰো মই, আৰু এই হাতৰ এইবিলাকতো মই এই যে চক্ৰটো আপুনি শিকালে এনেকে ভাইব্ৰেচনৰ, সেইটো কি মই যেনেকে মোৰ বিষ য'ত তাতে এনেকে দিব পাৰো নেকি? দিব পাৰা। আৰু তোমাৰ এইটোতো দিবাই, এইটোতো মই আজি শিকাই দিছো অলপ, মানে তোমালোকক জানিবৰ কাৰণে এনাৰ্জিটো কি হয়। কিন্তু তুমি কালিৰ পৰা, আজিৰ পৰাই পাৰিবা। মই 12 পইণ্টৰ ভিডিঅ' অডিঅ' চব দি দিবা। আজিৰ পৰাই তোমালোকৰ নিজৰ হিলিং, তুমি যেতিয়া নিজৰ বডিটো হিলিং কৰিবা একো প্ৰব্লেমেই নাথাকিব, একো প্ৰব্লেমেই নাথাকিব। তোমাৰ এই যিটো প্ৰব্লেম, একো ডাঙৰ প্ৰব্লেমেই নহয়। ঠিক মানুহে আছে। পেৰালাইচিছ যাৰ একেবাৰে একোৱে নাথাকে, সেইটোও ঠিক হৈছে। হয়, কোৱা নমনিতা, কোৱা। মই মানে শুনিছো এয়া কি ৰেকি শিকিলে 21 দিন মানে নন ভেজ খাব নালাগে, এইটো হয় নেকি? মই এতিয়া কৈ আছো সেইটো কথা মই এতিয়া কৈ আছো, নন ভেজৰ কথা কৈ আছো। আৰু 21 ডেজ কণ্টিনিউ কৰাৰ পাছতহে ৰেকি আমাৰ গাত থাকিব, নহলে 21 ডেজ যদি নকৰো আমি নাথাকিব, এনেকুৱা মই সেইখিনিও কৈ আছো। নন ভেজ ভেজ খোৱাৰ কথা মই কৈ আছো। শুনা, তুমি তোমাৰ যদি মনেদি কয় যে মই এটা ৰেকি শক্তি লৈছো, মই এটা কিবা এটা এনাৰ্জি লৈছো, মই 21 ডেজ নাখাওঁ, মই ডিটক্স, একচুৱেলি ডিটক্স হয় বডিটো, অন্য কোনো লজিক নাইকিয়া যে মাছ মাংস নোখোৱাকে। তুমি যদি মাছ মাংস নোখোৱাকে কৰা, মই চাপোজ কথা এটা কৈছো, তুমি এজনী হাউচ ৱাইফ হয়, তুমি ঘৰৰ মানুহৰ কাৰণে খানা বনাই দিবা। খানা বনাই দি থাকোতে তুমি মাছ মাংস দেখি মনত লাগিব যে মোৰ খাবলৈ মন গৈছিল, মই খাব কেতিয়া পাৰিম, 21 ডেজ কেতিয়া হ'ব? হিলিং কৰি থাকোতে হিচাপ কৰিবা, আজি 2 দিন গ'ল, কালি 3 দিন গ'ল, 4 দিন কেতিয়া, 5 দিন কেতিয়া, 21 দিন হ'ব, কেতিয়া মই মাছ মাংস খাব পাম? কেতিয়া মই অকল মাছ মাংসটো নহয়, তাতে তোমাৰ চেনি, গাখীৰ চাহ, ময়দা, বিস্কিট, এনেকুৱা ধৰণৰ মিঠা, এইবিলাক বহুত বস্তু খাব নোৱাৰে। বহুত এখন লাম্বা লিষ্ট থাকে হা, লাম্বা লিষ্ট থাকে, খাব নোৱাৰে। আৰু এটা কথা, যেতিয়া বোলে তোমাৰ চাপোজ আজি মই তেতিয়া মোৰ হৈছিলে, মোৰ ছোৱালী এদিন স্কুলৰ পৰা আহোতে পতককে আইচক্ৰীম লৈ আহিছিলে, মোক খুৱাই দিলে। মোৰ 21 ডেজ, মই তেতিয়া আত্মশুদ্ধি বুলি কয়, আত্মশুদ্ধিত আছিলো। মোৰ ৰাতিৰ দিন মোৰ টোপনি নাই যে কি হব কি হব। আৰু যেতিয়া মই য'ত ৰেকি শিকিছিলো তাত কৈছিলে যে তোমালোকে 21 ডেজৰ ভিতৰত তোমালোকে এইখিনি বস্তু খাব মানা কৰিছিল, কোনোবাই কিবা খাইছিল নেকি কোৱা? যদি খাইছে এই লিষ্টখন দিয়া, নামটো লিখি লিখি দিয়া, মই ক্লিন কৰি দিম। বুজি পালা কথাটো? কি ক্লিন কৰি দিলে, চাফা কৰি দিলে, কি চাফা কৰিলে? খোৱাৰ পাছত কি চাফা কৰিব? বুজি পালা লজিকটো? বুজি পাইছানে? তাৰপিছত আৰু এটা মই দেখিছো এদিন, এইটো মই নিজ চকুৰে দেখা, ফেচবুক আজিকালি চবেই চলাই, এগৰাকী তেওঁ যদি মোৰ ভিডিঅ' চাই, তেওঁ চাগৈ নিজে গাত পাতি নললেও হয়, মই নিজে দেখিছো। তেওঁ কি কৰিছে, 21 ডেজ কেতিয়া হ'ল, 21 ডেজ যিদিনাখন হৈছে, তেওঁ গেছত বাৰ্ণাৰত এনেকে মুৰ্গী পুৰি আছে, পুৰি কৈছে আজি মোৰ 21 ডেজ আত্মশুদ্ধি শেষ হ'ল, আজি মই মাংস দি ভাত খাম। তোমাৰ মনেদি যদি কৈ থাকে মই মাছ মাংস খাওঁ, কেতিয়া খাব পাৰিম, তেতিয়াহ'লে আত্মশুদ্ধি কৰি লাভেই নাই। যদি তোমাৰ মনেদি কয় মই পাৰিম, তেতিয়াহ'লে নালাগে খাব। অকল মাছ মাংস নহয়, তাত তুমি মাছ মাংসৰ কথা কৈছা, চাহ, চেনি, ময়দা, বিস্কিট একো খাব নোৱাৰা। আৰু এইখিনি বস্তু যদি তুমি 21 ডেজ নোখোৱা, তোমালোকৰ বডিটো ডিটক্স হ'ব, অন্য একো কথা নাই। বুজি পালা? এতিয়া মই কওঁ, মোৰ তাত ৰেকি শিকিবলৈ আহিছে যেতিয়া, মই কৈছো তোমালোকে 21 ডেজ নকৰিলেও হ'ব আৰামত। আজি কাইলৈ ৰাতিপুৱা তোমালোকে যেতিয়া শক্তিপাত লবলৈ আহিব, কোনোবাই লাল চাহ খাই আহিব পাৰে, বিস্কুট খাই আহিব পাৰে, চাহ খাব পাৰে, কাইলৈ বোলে দিনটো তোমালোকে শক্তিপাত লোৱাৰ পাছত তোমালোকৰ কথা। আৰু মেম, হয়, যদি আমি মানো সেইটো অহাকালিৰ পৰা মানিব লাগিব। হয়, শক্তিপাত দিয়াৰ পৰা 21 দিন মানিব লাগিব। আৰু সেইটো লিষ্টটো দি দিব মেম, কি কি খাব নোৱাৰে যে আপুনি কৈছিলে। ঠিক আছে, মানিবা তুমি? হয়, মই এনে নাখাও, মানে সেইবোৰ যদি হয়, মোৰ মানে লোভ বস্তুটো নাহে আৰু মানিব ঠিক আছে, পাৰো। হ'ব। এনেও লাহে লাহে আমাৰ কমি আহিব। মই এতিয়া ময়ো নিজেও এতিয়া
লাহে লাহে বহুত বস্তু কমি আহিলে মেডিটেশ্যন কৰি এনেকুৱা কৰি কমি আহিব লাহে লাহে কিন্তু এতিয়া আমাৰ অসমৰ হেৰিটো জলবায়ুটো এনেকুৱা আমাৰ সৰুৰে পৰা কথা ৰখি গৈছে কোন বাৰু মই দেখা নাই কোনে কৈছে মনিতাটো দেখিছো আৰু কোনে কৈ আছে ডিম্পী মেম এটা কথা দৈমাৰী সুধো কোৱা নাই কোৱা দৈমাৰী কোৱা নামটো কৰিলে হ'ল আৱাজ অহা নাই সৰুটো কাটি ভিডিঅ'টো কাটি আহিছে লেখাই কৈছে নাই লেখা তোমাৰ আৱাজ অহা নাইকিয়া তুমি ভিডিঅ'টো অফ কৰি কোৱাচোন মেম মই এতিয়া পাইছো হলে মানে কৰিব পাৰিব নে নাই পিৰিয়ড হলে পাৰি মই এইটো ক'ম মানে নেটৰ প্ৰব্লেম হৈ আছে মেম পিৰিয়ড হলেও কৰিব পাৰি অসুবিধা হলে বেছিকে আমাৰ মাইকী মানুহক বেছি ৰেকি শক্তি লাগে এনাৰ্জি নেটৰ প্ৰব্লেম হৈ আছে মেম পিৰিয়ড হলে মানে কৰিব পাৰিব না নাই পাৰি কালি পাৰি কাইলে শক্তিবাদ পাৰি কোনো কথা নাইকিয়া পাৰি খালি তুমি গা পা কেইটাৰ পৰা দিব 7:30 to 8 7:30 পৰা 8টালে মই ক্লাছ শেষ হোৱাৰ পাছত মই অডিঅ' এটা দি দিম হয় মেম ৰাতিপুৱা নে ৰাতিপুৱা দিবা মৰ্ণিং হয় মেম মৰ্ণিং দিম তোমালোকক ভিডিঅ' অডিঅ' দি দিয়া যাব শুনা এতিয়া সুধিছে অসুবিধা হলে অসুবিধা হলে ৰেকি বেছিকে কৰিবা নিজৰ বডিত বেছিকে সেইকেইদিন হিলিং লাগে আমাৰ এনাৰ্জিটো হাই হৈ থাকে সেইকেইদিন আমি ল' ফিল কৰো ন গা বেয়া হয় ন মন চন বেয়া হয় মুড চুইং হয় আমাৰ সেইকেইটা দিনত সেইকাৰণে ৰেকি হিলিংটো সেইকেইটা দিনত জৰুৰত এতিয়া আমাৰ ইয়াত ইপচিতাই কৰিছিলা নেকি আত্মশুদ্ধি নাই কৰা তেনেকে কোনো আত্মশুদ্ধি কৰা নাই ময়ো নাই কৰা দেই মইতো কিন্তু এৰিবই নোৱাৰো একো এনেকুৱাই মেম কথা ময়ো হয় মেম ময়ো খোৱা বোৱা এনেকে সেইটো নেৰিলে হ'বনে মানে এইকেইদিন নিজৰ কামতে বহুত বাহিৰলৈ আমাৰ ঘূৰি ফুৰা হৈছে একো নহয় মই ক'লোৱে দেখোন হ'ব মই কৈছো না কোনো মানে নালাগে যেনেকে আছা আমি নাই আমি খাইছো মানে সেইটো কথা কৈছো আমি খাই খায়ে কৰি আছো চব আমি এবছৰ অতিবাদ খাই কৰিলো অ এনাৰ্জি পাইছে নাই পাইছে পাইছো সেই এনাৰ্জি আহিছে চ' ময়ো তেনেকুৱা মই প্ৰথমতে ট্ৰেডিশ্যনেল ৰেকি কৰোঁতে মই 21 days কৰিছিলো কিন্তু যেতিয়া মই ইয়াত সোমালো ৰেকি মাইণ্ড পাৱাৰত তেতিয়া মোক ছাৰে লজিকটো বুজাই দিয়াৰ পাছত মই ষ্টুডেণ্টক তেনেকে বুজালো এতিয়া ট্ৰেডিশ্যনেল ৰেকিত অকল ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰীতহে নিদিয়ে নেকি থাৰ্ড ডিগ্ৰীত দিয়ে বুলি শুনিছো মই খাব দিয়ে বুলি মোক এগৰাকীয়ে কৈছিলে মেম দিয়ে বুলি চ' এনেকুৱাই কথা এইবিলাক বেলেগ কথা পাতি লাভ নাইকিয়া পিৰিয়ডছ হলেও তোমালোকে কৰিবা আৰু বাকী কি এইটো কাগজখনটো দিয়ে দিলে ডিম্পে তথাপিতো মই তোমালোকক কৈ দিওঁ অলপ আমি ৰেকিয়ে কি কয় নিগেটিভ বিলিফটো আমি পজিটিভ বিলিফলৈ আনিব পাৰো ৰেকিয়ে নিগেটিভ থট যিবিলাক আমাৰ নিগেটিভ থট আহে নিগেটিভ থটো আমি পজিটিভ থটলৈ আনিব পাৰিম ৰেকি শক্তিৰ পৰা আৰু আমি আমাৰ মনে মানে বেমাৰ আমি নিজে কৰো হয় নে নহয় বেমাৰটো আমি নিজে কৰো যেতিয়া আমাৰ মনৰ বেমাৰ আৰু আমি মনেদি আমাৰ বেমাৰ ঠিক কৰিবও পাৰো বুজি পাইছেনে আমাৰ কিছুমান বেমাৰ চাইকমেটিক বুলি কয় কি হয় তাৰমানে কোনোবা কেতিয়াবা মোৰ এনেকুৱাও ফোন আহে মেম মোৰ এটা গুটি হৈছে ডাঙৰ বেমাৰ হ'ব নেকি মই তেতিয়া তেওঁক বুজালো তুমি আগতীয়াকে নিজৰ কিয় ইনফৰমেশ্যন দি লৈছা কিয় ডাঙৰ বেমাৰ তেওঁ সেই বস্তুটো যদি তেওঁ ভাবি থাকে মোৰ এইটো ডাঙৰ বেমাৰ হ'ল নেকি এইটো গুটিটো কেলে হ'ল মোৰ গুটিটো ইয়াত হৈছে কি হ'ব কি নহব সেই ভাবি থাকোতে ছাবকনচিয়াছ মাইণ্ডত ইমান বেয়াকে সোমোৱাই লোৱাৰ পাছত কি হৈ গৈ সেইটোৱে হৈ গ'ল আজি মই তাইৰ নামটো কি আছিলে কৃষ্ণা ন কৃষ্ণপ্ৰিয়া আছা নে তুমি হয় তোমাক আছো কৈছিলো না ক্লাছত কম বুলি এতিয়া শুনা কব পাৰো নে চোৱা মই তোমাক তেতিয়া কৈছো না ক্লাছত কম তেতিয়া চবে বুজি পাব কৃষ্ণপ্ৰিয়াই কৈছে মেম মই ফাৰ্ষ্ট ডিগ্ৰীত 1500 বুলি ভাবা নাছিলো একেবাৰে ছেকেণ্ড থাৰ্ডলৈকে ভাবিছিলো মই ছেকেণ্ড আৰু থাৰ্ড কেনেকে ল'ম এতিয়া কৃষ্ণপ্ৰিয়া মই এটা কথা কওঁ শুনা তোমাক মই যেতিয়া ফাৰ্ষ্ট ডিগ্ৰী ল'বলৈ গৈছিলো ল'বলৈ যাওঁতে মোৰ হাতত পইচা নাই
মই বেলেগৰ পৰা, কাৰণ মই ট্ৰেইনত গৈছো, মোৰ সেইখিনি টাইমত মোৰ একদম আৰ্থিক জুৰুলা, আৰ্থিকত জুৰুলা, কাৰণ হাজবেণ্ডৰ বেমাৰ, ল'ৰাক চাকৰি কৰি ইয়াত কৰা পৰা লৈ আহিলো, চাকৰি এৰি ইয়াত আছে, চব ফালৰ পৰা কভিড পাৰ হৈছে, মই যে ৰেকিক দি ল'মগৈ তেতিয়া, এতিয়াতো মই তোমালোকক এনেকেও চান্স দিওঁ কিছুমানক যে হ'ব দিয়া আধা আধাকে দিয়া, সেইটোতো মই গৈ লৈ কৰিব লাগে, আধা আধা দিবলৈ নহব, পুৰাই দিব লাগিব। ফিজ গোটাইছো, গোটাই লৈ মই ট্ৰেইনৰ ভাড়া য'ৰ ত'ৰ পৰা গোটাই মই গৈছো, গৈ পিনি মই ৰেকি ললো, লৈ তাত দেখিছো মানুহবিলাকে ক্ৰিষ্টেল পিন্ধি আছে, চবেই ক্ৰিষ্টেল 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 পিন্ধি আছে। মই ভাবিছো এইবিলাক কি, মই সেইদিনা ফাৰ্ষ্ট দেখিছো ক্ৰিষ্টেল, এইবিলাক কি বস্তু, কেনেকৈ কিহৰ কাৰণে পিন্ধে, এগৰাকীক মই সুধিলো বহি থকাত যে ক্ৰিষ্টেলটো কেলে পিন্ধে আৰু কি কাৰণে পিন্ধে কব নেকি? নাই এইটো এনেকে কোৱা নহয়, ক্লাছ কৰিলেহে কব বোলে। মোৰ বহুত বেয়া লাগিলে, ক্লাছ কৰিলেহে কব, তাৰপিছত হয় নেকি? আৰু এগৰাকীক সুধিলো, তেওঁলোকে ছোৱালীহে পিন্ধিব পাৰিব, এতিয়া এনেকে পিন্ধিব নোৱাৰে। তেতিয়া মোৰ মনটো বহুত বেয়া লাগিছে, আৰু ক্ৰিষ্টেল বিলাকৰ দাম সুধিলে, এনেকে মোৰ তাততো তেতিয়া পইচা নাই, ক্ৰিষ্টেল যদি মোক কোনোবাই ক'লেও হয় এইটো কাৰণে লোৱা বুলিও, মোৰ ওচৰত পইচা নাই, গম পাইছা কৃষ্ণাপ্ৰিয়া? মোৰ কথাখিনি শুনি লোৱা ভালকে, মই তোমাক সেইকাৰণে ক্লাছত কম কৈছো। তো মই আহিলো ফাৰ্ষ্ট ডিগ্ৰী যেনে তেনে কৰিলো, মই ছেকেণ্ড ডিগ্ৰীও মই তেনেকুৱা হেৰিতে কৰিলো, আৰু ছেকেণ্ড ডিগ্ৰী কৰা এটা টেলিপেথি বুলি কয়, মই ছেকেণ্ড ডিগ্ৰী যেতিয়া ডেট মেনশ্যন কৰিব, মানে তেওঁলোকে ডেট আগতীয়াকে মেনশ্যন কৰি দিয়ে যে আমুক আমুক ডেটত ছেকেণ্ড ডিগ্ৰী হ'ব, মোৰ ৰাতিত গুৰুমাই আহি মোক কৈছে যে ছেকেণ্ড ডিগ্ৰী 12 জুলাইত হ'ব, জুলাই নে আগষ্ট আছিলে। মইতো পটককে মই ছেকেণ্ড ডিগ্ৰী কেতিয়া শিকিম, মোৰ বহুত উৎসাহ, মানে মই সেইকাৰণে আচলতে ট্ৰেডিশ্যনেলৰ পৰা ইয়ালৈ আহিলো, মোক শিকি শিকি গৈ থাকিবলৈ মন কাৰণে। মই আচৰিত হলো, আচৰিত হৈ পিনি মই এগৰাকীক ফোন কৰি কলো যে 12 তাৰিখে দিব বুলি মই শুনিছো, মই এনেকে মোক আহি লৈ পটককে কৈছে, সম্পূৰ্ণতো নহয়, পটককে মোৰ মানে মাইণ্ডত আহি কৈছে 12 তাৰিখে ৰেকি ছেকেণ্ড ডিগ্ৰী হ'ব দেই, এইটো টেলিপেথি বুলি কয়। পিছদিনাখন মই কোৱাৰ পাছদিনাখন দেখিছো ফেচবুকত আহিছে 12-13 এনেকে ছেকেণ্ড ডিগ্ৰী দিয়া হ'ব। তো এইটো কিমান ডাঙৰ কথা ভাবা, সেইটো টেলিপেথি মানে এক্টিভ হৈ যায় মানুহৰ। এতিয়া তোমালোকে যদি মই কেতিয়াবা এতিয়া সাবিত্ৰী বাইদেউৰ কথা কৈছো, সাবিত্ৰী বাইদেউ মোক মনত পৰিলে মোৰ আজি, চাবা অলপ দেৰি পাছত মোলৈ সাবিত্ৰী বাইদেউয়ে ফোন কৰি দিলে, সেইটো এটা মানে মোৰ মনত ভাবিলো নহয়, সেই তেখেতৰ কানেকশ্যন হৈ গ'ল, আহি ফোন কৰিলে, সেনেকুৱা ধৰণে মই 12 তাৰিখে হ'ব বুলি মই, তাৰপিছত মই 12 তাৰিখে ভাবিলো হয়, মোৰ সেইবাৰো মোৰ পইচা নাইকিয়া, কাৰণ মই ফাৰ্ষ্ট ডিগ্ৰী শিকি আহিছো যেনে তেনে, মই তেনেকে মিলাই শিকিলো। তাৰপিছত যেতিয়া মই এই পুৰণ শৰ্মা ছাৰৰ কোৰ্চটো কৰিবলৈ গলো, ছাৰে প্ৰথম কোৰ্চটো 300 নে কিবা 100 কিবা তেনেকুৱা ফ্ৰী ক্লাছ আছিল, তেতিয়া ফ্ৰী ক্লাছত জইন কৰিবলৈ দিয়ে, কিবা এটা মিনিমাম লৈ মই সেইটোত সোমালো, সোমোৱাৰ পাছত ছাৰে গোটেই ক্লাছখিনি কৰোৱাৰ পাছত ক'লে যে আপোনালোকে এতিয়া ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী একেলগে ল'ব পাৰিব, আপোনালোকে যদি ইচ্ছুক তেতিয়াহ'লে মোৰ ৰেজিষ্ট্ৰেশ্যন কৰক। ৰেজিষ্ট্ৰেশ্যন কিমান বোলে 5000। মোৰ একদম কপি গ'ল বুকুখন, 5000, মই ক'ৰ পৰা 5000 দিম এতিয়া কোৰ্চটো কৰিবলৈ, মোৰতো পইচা নাইকিয়া। মই ক্ৰেডিট কাৰ্ডেদি পইচা দিছো, মোৰ ছোৱালীক ফোন কৰিছো, তোমাৰ ক্ৰেডিট কাৰ্ডেদি, ছাৰে কৈছে ক্ৰেডিট কাৰ্ডেদিও দিব পাৰে, ক্ৰেডিট কাৰ্ডেদি পইচা দিছো মই। সেই মানুহজনী মই এতিয়ালৈকে কোৰ্চত, মই এইটো একচুৱেলি মই কৃষ্ণাপ্ৰিয়াৰ কাৰণে কৈছো, তাই মোক অথনি অলপ দেৰি আগতে ফোন কৰা, কৃষ্ণাপ্ৰিয়া বেয়া পাইছা নেকি? তাইক মই কৈছো, মই তাৰপিছত এতিয়ালৈকে মই কিজানি 15 to 20 লাখ মই কোৰ্চত যোৱাইছো শিকি কেনে, কিন্তু মোৰ 1000 টকা এটা দিবলৈ মই ক্ৰেডিটত দিছিলো শিকিবলৈ যাওঁতে। সেইকাৰণে আগতে মেনিফেষ্ট নকৰিবা মই কেনেকে শিকিম, মোৰতো পইচা নাথাকিব। 3L বহুত দিন আছে, তুমি ফাৰ্ষ্ট ডিগ্ৰী শিকি কৰি লৈ পিনি নিজক এক্টিভ কৰা। মানি প্ৰব্লেম ক'ত হয় মই শিকাম, মানি প্ৰব্লেম হয় ৰুট চক্ৰ, ৰুট চক্ৰ এক্টিভ কৰা, ৰুট চক্ৰ এক্টিভ কৰাৰ লগে লগে মানি প্ৰব্লেম এনেও দূৰ হ'ব। তুমি মেনিফেষ্ট কৰা। মই যিটো এঞ্জেলৰ কোৰ্চ লৈছিলো, মই যিটো এঞ্জেলৰ কোৰ্চ এতিয়া শিকাইছো, এইদিনাখন ষ্টুডেন্ট বিলাকে ইয়াত আছে শিকাইছিলো, তেতিয়া ফাৰ্ষ্টতে প্ৰথম সোমাওতে 1100 টকা সোমালো। সোমোৱাৰ পাছত দেখিলো যে আৰু বোলে 4 ষ্টেপত আহা, 4 ষ্টেপত আহা বোলে, 4 ষ্টেপত কিমান বোলে 50,000। 50,000 ক'ত? ছাৰে তেতিয়া ক'লে যে তোমালোকে এখন ডায়েৰী লোৱা, ডায়েৰী লিখি যোৱা মই 4 ষ্টেপ প্ৰচেছিঙত সোমালো, থেংক ইউ, 4 ষ্টেপ প্ৰচেছিঙত সোমালো, থেংক ইউ, এনেকে ডায়েৰীত মেনশ্যন কৰি লিখি গৈ থাকা। সোমাম নহয়, সোমালো মই তেনেকে ক'লে লিখি গলো। মোৰ এতিয়াও আছে ডায়েৰীখন, ডেট লিখি থোৱা আছে। তাৰপিছত মই 50,000 দি সোমালো। তাৰপিছত 50,000 দি কোৰ্চটো কৰি ইমান ভাল লাগিলে, আৰু আগলৈ যাব মন গ'ল। কিমান বোলে 2 লাখ।
এতিয়া মই 2 লাখ টকা যোগাৰ কৰিব লাগিব। তাৰপিছত মই সেই একে ছেম মই ডায়েৰীত লিখিলো, মই 9 ষ্টেপ প্ৰচেছত, এইখন ডায়েৰীতে আছে হ'বলা, মই পাছত চাই কিনে তোমালোকক দিম। 9 ষ্টেপ প্ৰচেছত এখন উইচ ডায়েৰী হয়, 9 ষ্টেপ প্ৰচেছত মই গ'লো। 9 ষ্টেপ প্ৰচেছত মই কেনেকে 2 লাখ টকা দিলো, আৰু সেইটো কেছ দিব লাগে বোলে, কেছ মই দি 2 লাখ টকা দি শিকিছো। সেইকাৰণে কৈছো আগতে তুমি আজি বোলে মই একদম 3L, মই গ্ৰেণ্ড মাষ্টাৰ হলো বুলি লিখা, মই ৰেকি গ্ৰেণ্ড মাষ্টাৰ হলো, থেংক ইউ। মই চবকে কৈছো, অকল কৃষ্ণাপ্ৰিয়াক নহয়, চবেই মই ৰেকি গ্ৰেণ্ড মই মাষ্টাৰ। ইমানখিনিলৈকে আহিম বুলি ভবা নাছিলো আগতে, সঁচা কথা কৈছো। সেয়া ডিম্পিও মই ভবা ইমান নাছিলো। পাৰিলো এতিয়া। মই এতিয়া কৃষ্ণাপ্ৰিয়াক কৈছো, ডিম্পিক থেংক মই ইউ দেই। ডিম্পিক যেতিয়া কৈছো, ডিম্পিয়ে মোক কি কৈছে জানা, অ তাই মোক নাম কাঢ়ি মাতে দে, মোৰ ভন্টি হয়। অ লীনা, মোৰ ঘৰত এনেকুৱা অৱস্থা, মই আৰু 1500 টকা দি ৰেকি চাউল কিনিবলৈও দিগদাৰ মানে তেতিয়া তেনেকে কৈছে। অলপ। মই এই কথাটো মই কোৱা নাই তোমালোকক, তাই তেনেকে কৈছে, মোৰ চাউল কিনিবলৈও অসুবিধা, মই 1500 টকা দি লৈ পিনি মই ৰেকি শিকিব নোৱাৰো লীনা, এনেকে বুলি কৈছিল তাই। কৈছো তই আহচোন শিকিবলে, তই আহ। এতিয়া মই তাইক বস্তাকে চাউল কিনিব পৰা হ'ল তাই এবছৰত। তাই থেংক ইউ মোক থেংক ইউ দেই, সঁচাকে কথা যোনদিনাখন মানে ফাৰ্ষ্টতে ভাবিলেই কিবা লাগি যায় সঁচাকে দেই। যোনদিনাখন তাই ফাৰ্ষ্টতে বস্তা চাউল কিনি আনিছে মোক কৈছে, হয় মইও আছো, মোক বহুতখিনি হেল্প কৰিছে কিন্তু। হয়। পম্পী আছে, পম্পীও পুৰণা ষ্টুডেণ্ট। পম্পী মোৰ মনত আছে, তাই কান্দি কান্দি বহিছিলে মোৰ ইয়াত আহি লৈ পিনি কান্দি, একদম কান্দি মানে কেনেকুৱা কান্দিছে, মোক ভৰি ধৰিছে, গুৰুমা মোক আপুনি কিবা এটা কৰ বুলি। সেই পম্পী আজি হাঁহি হাঁহি মোৰ ঘৰলৈ আহে, হাঁহি হাঁহি ওলাই যায়। মেম হয় বহুত দিছে। কোৱা কোৱা ৰেখা, কোৱা ৰেখা। মই সেইদিনাখন আপোনাক যে মেছেজ কৰিছিলো, মোক ফুলি পাত হেৰাইছিলে বুলি। হয়, তোমাৰ মই পালা ন? কৈছিলো, মেম মই কেতিয়া হেৰালে সেইটোও নাজানো। আগদিনাখনে হেৰালে, মই হাতটো মানে যোৱাও নাই আৰু মই চোৱাও নাই, স্কুটি চলাই ঘূৰি ফুৰিছো। তাৰপিছত মোৰ ঘপককে কিয় নাজানো আপোনাৰ কথা মনত পৰি মই মেছেজ এটা দি দিওঁ। তাৰপিছত আপুনি যেতিয়া সেই মন্ত্ৰকেইটা দিলে, মই পুৰা হাতত লিখি লৈ পেলাই মানে মই মাতি আছো। তাৰপিছত মই ভাবিছো পাম জানো, আগতো মোৰ এনেকে হেৰাইছে, নেপাম চাগে। তাৰপিছত মনত পেলাইছো, নাই মেমে কৈছে যেতিয়া মই পাম। তাৰপিছত মই মেম বাথৰুমত সোমাইছো, তাতে পাইছো। কিন্তু সেই মই 6টামান বজাতে ৰাতিপুৱা গা ধুইছো, তেতিয়াৰ পৰা মোৰ হাজবেণ্ডে গা ধুইছে, মোৰ ল'ৰাই গা ধুইছে, কিন্তু উঠি যাব পাৰিলে হয় পানীত, কিন্তু তাতে মই পালো। মোৰ ইমান ভাল লাগিছে, লগে লগে আপোনাক মেছেজ কৰিছো। মিৰাকল হয়। আজি এগৰাকী ফোন কৰিছে মোক, তেওঁক মই কৈছো, তেওঁৰ ফেচবুক পেজ এটা আছে, মফিদা ৰহমান বুলি, তেওঁ খানা চানা বনায়। মোলে ফোন কৰিছে যে মোৰ ফুলি কিবা কিবি হেৰাইছে, অলপ দেৰি আগতে মই তেওঁক সেইকেইটা মন্ত্ৰ দি থৈছো। মই কৈছো পাব, আপুনি পালো, যদি বেলেগৰ হাতত লগা নাইকিয়া আপুনি পাব, চাব। এই মন্ত্ৰকেইটা বহুত বহুত কামত দিয়ে। চুইচ কেইটা ইংলিছ মন্ত্ৰ, চুইচ হৈছে ইংলিছ মন্ত্ৰ। ইয়াত ইপচিতাও আছে, কিন্তু এক্সাম্পল আমাৰ ইপচিতাও বহুত পাইছে। মই কৈ মানে শেষ কৰিব নোৱাৰিম ন মেম ক্লাছটো, সেইকাৰণে নাই পোৱা, মই শুনি আছো। মোৰ মানে 1 ঘন্টা লাগিব মোৰ কবলৈ। মেম মই ইচ্ছা হয়, মই আগতে ইমান ডিপ্ৰেছনত থাকো, আপোনাক যেতিয়াৰ পৰা লগ পাইছো মানে মই বহুত সাহস পালো মানে। সেয়া চোৱা, সেইকাৰণে দেখিছা, মই তেওঁলোকক মাতি অনা নাই, কোৱা তেওঁলোকে এই পাইছে। মই নিজৰ ক্ষেত্ৰতে পাইছো ন, মই কৈছো নাই, মই 1000 টকা এটা মই যদি ক্ৰেডিটত দিছিলো, সেই মানুহজনী 20 লাখ টকা এতিয়ালৈকে কৰ্চত শেষ কৰিছো বুলি ক'লে কোনোবাই বিশ্বাস কৰিব? মই সদায় লৈ থাকো, মই জানি থকা খিনিকো লৈ থাকো। মই কালি পৰহি আৰু 2টা নে 3টা দিম কৈছে, তই পাৰ দেই বোলে। মই কালি পৰহি 3টামান কৰ্চ আকৌ হেৰি কৰিলো, কৰ্চ খতম হ'ল, কি কৰিম কি নকৰিম, আকৌ 3টা কৰ্চ এনৰোল কৰি ললো। মই জানো আৰু কৰি থাকিম। মোক যোনজন তোমালোকে মাৰি চালে গম পাবা, ডক্টৰ নীতিন মোহন লাল ছাৰে সেইদিনাখন মোক মাতিলে ক্লাছত। তেওঁ মানে তেওঁৰ লগত ক্লাছত লাইফ টু লাইফ কথা পতাটো এটা ভাগ্য বুলি ক'ব। তেওঁ বহুত পজিটিভ এনাৰ্জি, তেওঁৰ কথা যিটো ভাবি কেনে যদি উইচ কৰা যে হৈ যায়, এনেকুৱা মানুহ হয় তেওঁ। তাৰপিছত তেওঁ মোক সন্মুখা সন্মুখীকে যেতিয়া কথা পাতিলে, ক'লে লীনা মই 9 ষ্টেপ প্ৰচেছ কৰিলো ছাৰ, এতিয়া মই আপোনাৰ কৰ্চ শিকাই আছো। তেওঁ মোক বহুত ভাল পালে, বেটা একদম পুৰা হেপ্পী, মই তোমাক লৈ প্ৰাউড কৰো। ব্লেছিং দিলে, দি মেলি লৈ কৈছে, লাৰ্ণ শেষ নকৰিবা, শিকোৱা কিন্তু শিকি থাকিবা। তুমি শিকাই থাকা, একো কথা নাই, আৰু শিকিও থাকিবা। মই সেই কথাটো মোৰ মাইণ্ডত লাগিলে, সেইকাৰণে মই 3টা কৰ্চ আকৌ এনৰোল কৰিলো। তো সেনেকুৱা ভাবা। মই এইবিলাক কথা কেলে কৈছো, ফাৰ্ষ্ট ক্লাছত কাৰণে তোমালোকক মটিভেট হ'বৰ কাৰণে ফাৰ্ষ্ট ক্লাছটো মই এনেকে কৰি দিছো। ছেকেণ্ড ক্লাছত তোমালোকক শিকাম, ধুনীয়াকে শিকাম, মানে এতিয়া ভিডিঅ' পাই যাবা শিকিবলৈ, আৰু ডাউট বিলাক ক্লিয়াৰ কৰিম। তোমালোকক মই ৰাতিপুৱা শুই উঠি যিখন কাগজ দিলো বুলি ক'লে,
তাতে 5টা নীতি আছে কি কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলোকে ক্ষমা কৰি দিছো মই শান্তিত আছো এইটো ঠাইত আমি ক'ব পাৰো যে মই আজিৰ পৰা খং নকৰো কিন্তু খং নকৰো আমাৰ নকৰো শব্দ নাই শব্দ আমি খং শব্দ এইবিলাক আমি ইউজে নকৰো সেইকাৰণে কি দিছে ছাৰে মই আজিৰ দিনটোৰ কাৰণে মই সকলোকে ক্ষমা কৰি দিছো আৰু মই শান্তিত আছো বুজি পালা 1 নম্বৰ ৰাতিপুৱা এইটো মাতিব লাগিব 2 নম্বৰ মাতিব লাগিব কেৱল আজিৰ দিনটোৰ কাৰণে মই বৰ্তমানত সুখী আছো মই আপোনালোকে পাষ্টত কি হৈ গ'ল কাৰোবাৰ দুখ আছিল কাৰোবাৰ টকা নাছিল কাৰোবাৰ দি দিলে ডিম্পিয়ে কাগজ দি দিলে গ্ৰুপত দিয়া আছে পাষ্টত তোমালোকে কি হৈ গ'ল দুখ আছিল সুখ আছিল কিবা আছিল সব হৈ গ'ল পাষ্টত বৰ্তমানত তোমালোকে কি আছে বৰ্তমানত আমি সুখী হৈ আছো ফিউচাৰত কি হয় নাজানে আজি দিনটো কাৰণে আকৌ দি দিব মই কল্পনাই কৈছো মেম কল্পনা নাই পোৱা নেকি ৰবা আজি মই কৈ লওঁ তাৰপিছত গ্ৰুপত আকৌ লাষ্টত দি দিব কেৱল আজিৰ দিনটোৰ কাৰণে মই বৰ্তমানত সুখী আছো বৰ্তমান বুলি কেলে ক'লে বুজি পালানে পাষ্টত যি হৈ গ'ল ফিউচাৰত কি হৈ আছে নাজানো আজিৰ দিনটোৰ কাৰণে যদি তুমি সুখী হওঁ বুলি ৰাতিপুৱাই যদি এফাৰ্মেশ্যনটো দি দিয়া দিনটো ধুনীয়াকে সুখী হৈ থাকিব কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলো জীৱৰ প্ৰতি সকলো ব্যক্তিৰ প্ৰতি দয়ালু আৰু মৰমীয়াল হৈছো মই এটা কথা কওঁ ৰাতিপুৱা শুই উঠি তুমি ক'বালৈ গ'লা তই ৰিক্সাখনতে উঠিলা ৰিক্সাৱালাতে চলাই গৈ আছে তুমি যদি ৰিক্সাৱালাটোক কোৱা দাদা ভালনে খবৰ আপোনাৰ সেইটো ভাবিব বা মোক আজিলৈকে মোক কোনেও ভালনে সোধা নাই ভালনে খবৰ দাদা কেনেকে চলিছে আপোনাৰ ল'ৰা ছোৱালী কেনেকুৱা ক'ত পঢ়ি আছে ভাল আপুনি এনেকুৱা ক'লে তেওঁৰ মনত এটা শান্তি হ'ব নাই যে মোক আজিলৈকে মই ইমান ৰিক্সা চলালো মোক কোনেও এনেকে নামাতে হয়তো তোমালোকে কোনোবা এটা কথা পাতিব পাৰা নামাতে বা কেব ড্ৰাইভাৰটোৰ লগত গৈ আছে কেবটো চলাই গৈ আছে তুমি পিছফালে বহি গৈ আছে মনে তেওঁক যদি তুমি সোধা দাদা ভালনে তোমাৰ ল'ৰা ছোৱালী খবৰ কি এনেকুৱা ভাল সি এদিন নহয় এদিন তোমাক মনত পেলাই দিব মই আজি পালো দেই তেখেতক মোৰ বহুত ভাল লাগিলে পইচাটো দিলা কেবৰ পৰা নামি তেওঁক থেংক ইউ ক'লা তো এইটো কি হ'ল আজিৰ দিনটোৰ কাৰণে মই এজন ব্যক্তিৰ প্ৰতি মৰমীয়াল দয়ালু হলো সেই মৰম দয়া দিয়াৰ পাছত তেওঁৰ পৰা এটা মৰম দয়া তোমালোকে পালা কেৱল আজিৰ দিনটোৰ কাৰণে মই কেৱল আজিৰ দিনটোৰ কাৰণে মই নিজৰ কাম সম্পূৰ্ণ একাগ্ৰতাৰে উদ্যমতাৰে সততাৰে কৰিছো আজিৰ দিনটোকে গৈ যদি তুমি অফিচলৈ গ'লা কেতিয়া মোৰ অফিচ মই এক্সাম্পল অফিচটোৱে দিছো 9টা বাজিলে 9টা বজাত অফিচত গৈ পালা গৈ পাই লৈ কেতিয়া 4টা বাজিব মোবাইল চাইছা কাম কৰা নাই ইটো কৈছে কাম বিলাক পেলাই থৈ মানে মুঠতে 4টা বজাত মই ঘৰলৈ যাম কাম যি হওক সেইটো মনোভাৱ লৈ কাম কৰাটোৰ কাৰণে আমি কি কৈছো কেৱল আজিৰ দিনটোৰ কাৰণে মই নিজৰ কাম সম্পূৰ্ণ একাগ্ৰতাৰে কৰি গৈছো উদ্যতাৰে সততাৰে কৰি গৈছো কেৱল আজিৰ দিনটোৰ কাৰণে মোৰ জীৱনৰ সকলো সুখ আৰু আনন্দৰ ঈশ্বৰক ধন্যবাদ জনাইছো প্ৰত্যেকটো সময়ত প্ৰত্যেকটো টাইমতে আমি ঈশ্বৰক ধন্যবাদ জনাব লাগে ৰাতিপুৱা শুই উঠি ৰাতি শুই থাকোতে মানুহ কত মৰি যায় হয় নে আমি ৰাতিপুৱা শুই উঠি আকৌ নতুন সূৰ্য দেখিলো নে নতুন দিন এটা দেখিলো নে কাৰ কাৰণে দেখিলো ঈশ্বৰৰ কাৰণে ভগৱানৰ কাৰণে ভগৱানক সেইকাৰণে আমি কি ক'ব লাগে ৰাতিপুৱা শুই উঠি ধন্যবাদ থেংক ইউ মোক ইমান ধুনীয়া দিনটো দিয়াৰ কাৰণে আগতীয়াকে তেতিয়া দিনটো তোমালোকৰ ধুনীয়াকে হৈ যাব এই 5টা নীতি বিচনাতে মাতিবা মাতোতে যেতিয়া সাবকনচিয়াস মাইণ্ডত সোমাই যাব মই গ্ৰেটফুল হ'বলৈ সদায় কওঁ গ্ৰেটিটিউড কাইলৈ পৰা আৰু এটা কাম কৰিবা তোমালোকে ৰাতিপুৱাৰ পৰা দিনটোলৈ 5টা গ্ৰেটিটিউড লিখি যাবা 5টা গ্ৰেটিটিউড কি 5টা থেংকফুল কি ৰাতিপুৱা শুই উঠিলা শুই উঠি ৱাইফে যদি হাজবেণ্ড ইয়াত বেছি নাইকে বা ৰাজকমলকে কৈছো ৰাজকমলৰ মায়ে যদি পানী গিলাচো আনি দিলে চাহ কাপো আনি দিলে মাক থেংক ইউ কবা থেংক ইউ মা ইফালে ক'বালৈ ওলাই গলা কিবা এটা কোনোবাই হেল্প কৰি দিলে থেংক ইউ 5টা গ্ৰেটিটিউড তেনেকে বজাৰত চব্জি কিনিবলৈ গলা চব্জিৱালাটোক ক'লা ৰিক্সাৱালাটোক গ'লা এনেকে 5টা গ্ৰেটিটিউড সদায় লিখা ডায়েৰীত লিখি যাব মই এই 5টা আজি গ্ৰেটিটিউড যেনেকে মোৰ মই যদি ৰাতিপুৱা শুই উঠাৰ লগে লগে মই ইয়াত কাম কৰি থাকো মোৰ কাম কৰা মানুহজনী আহি পিনি ইয়াত মাতে বাইদেউ আহিলা ভালনে এনেকে মই হাঁহি সম্ভাষণ জনাম কেলে হাঁহি সম্ভাষণ জনাম তেওঁ যেতিয়া মই যদি এজনী আহিলে যা কৰগৈ যা কাম কৰগৈ যা এনেকে বুলি যদি কওঁ তাই মোলৈ যিটো খানা বনাব খঙত বনাব মোক অহাৰ লগে লগে এনেকুৱা ব্যৱহাৰ কৰিছে একদম খঙত বনাই সেই খানাখিনি খাই লৈ মোৰ গাতো নিগেটিভখিনি আহিব তেওঁ অহাৰ লগে লগে মই হাঁহি সম্ভাষণ জনোৱাৰ লগে লগে তেওঁ ঘৰত কি বা যদি প্ৰব্লেমো হৈ আছে সকলোখিনি পাহৰি গ'ল
ধুনীয়াকে হাঁহিলে মেলিলে কথা পাতিলে খানা বনালে খোৱালে সেই খানাখিনি খাইও আমি পজিটিভ হলো। সেইকাৰণে সদায় আমি আগতীয়াকে পজিটিভ খিনি মানে মানুহক দিব লাগে। এইখিনি মেম কথা এটা এইখিনি কওঁ হয় ছাৰ কওক। আপুনি আৰু কৈছিলে লাইট ইজ মাই গাইড আই এম ক্লিয়াৰ এণ্ড পাৰফেকশ্যনেল আই ইনভল্ভ দ্য লাইট অফ দ্য গড উইদিন এই তিনিটাও মই কৈ যাওঁ। বঢ়িয়া, এই তিনিটাও কৈ যাব লাগে। মোৰে কেতিয়াবা কিছুমান কথা মনত নাথাকে কিন্তু কল্যাণ ছাৰৰ একদম পাৰফেক্টলি মনত থাকে। থেংক ইউ ছাৰ। আৰু এই বস্তুখিনি আমি যেতিয়া আমাৰ লাইফত আনিম, যেতিয়া আমি পৰিপূৰ্ণ কৰিবলৈ যাম এইখিনি কাম, তোমালোকে দেখিবা তোমালোকৰ লাইফ কিমান স্মুথলি যাব, গমেই নাপাবা কেনেকে নিজৰ জীৱনটো পাৰ হ'ব তোমালোকৰ। বুজি পাইছা? আৰু এই 5টা ক'বাৰ হয় কোৱা। মই এটা কথা কওঁ, আজিৰ দিনটোতে মোৰ এটা সপোন পূৰ হৈছে বুলি ক'ব লাগিব। মানে মই আপোনাৰ পৰা মানে ৰেকি শিকিবলৈ আপোনাৰ লগত যেতিয়া মই ফাৰ্ষ্ট মানে কানেকশ্যন হৈছিলে আজি এবছৰৰ আগত, তেতিয়াই মানে মনত এটা আশা আছিলে যে মই গুৱাহাটীত গৈ হলেও মানে আপোনাৰ পৰা মানে ৰেকি শিকিম থাকি মেলি হলেও মানে, কিন্তু কেনেকে কানেকশ্যন হম সদায় ভাবি থাকো বা বিভিন্ন সমস্যাত নোৱাৰো। কিন্তু মাজতে আজি সেই 15-20 দিনৰ আগত ভিডিঅ' দেখিলো, সেই আজি মানে সেই সপোনটো মোৰ পুৰা হ'ল। সেইকাৰণে মোৰ বহুত ভাল লাগিছে মানে। মোৰো দেই এইটো সপোন মোৰো আছিলে। হয় ৰাজকমল, বহুত ভাল আছিলে এইটো সপোন। থেংক ইউ। তোমালোকে এনেকে মোক ভাবার কাৰণে বহুত বহুত ধন্যবাদ। আৰু মোৰ লিখীয়া হোৱা আৰু এটা কথা মই কৈ থওঁ, মেম আপুনিতো ৰেকি বহুত দিনৰ পৰা কৈছে, আমিতো ৰেকি শক্তি আজিয়ে পাইছো, আমি শক্তিপাত আজিয়ে পাইছো। আপুনি আমাতকে পাৱাৰফুল, একো মই বেছি পাৱাৰফুল নহয়, তোমালোকে মই সমান। তোমালোকে মোতকে পিছত শিকিছা, মই অকমান দিন আগত শিকিছো। কাইলৈ গৈকে আজি হিলিং কৰিবা তেতিয়া গম পাবা। ময়ো একে হিলিঙে কৰো, ৰাতিপুৱা শুই উঠি ময়ো 12 পইণ্টে কৰিম, তোমালোকেও 12 পইণ্টে কৰিবা। বুজি পাইছা? 12 পইণ্ট কৰিবা ৰাতিপুৱা শুই উঠি। মই কাইলৈ ৰাতিপুৱা আধা ঘন্টাৰ কাৰণে তোমালোকক এটা মন্ত্ৰ দিম, পানী এগিলাচ লগত ল'বা, ধূপ এডাল লগত জ্বলাই ল'বা, জ্বলাই লৈ মন্ত্ৰটো শুনি থাকিবা। মই আজি নকওঁ কি পাবা, ছেকেণ্ড ডিগ্ৰী সকলক মই কৈয়ে দিছো কি মানে কেনেকে ভাবিব লাগে। মই যদি এতিয়া কৈ দিওঁ তোমালোকে ইউনিভাৰ্চৰ পৰা কিবা এটা তোমালোকে সেইটো পাম কি পাম ভাবি থাকিবা। একো নজনাকে ধুনীয়াকে বহি যাবা কাইলৈ। 15 মোক ডিম্পীয়ে নাম দি দিছে, লিষ্ট দি দিছে, মই তোমালোকৰ নামৰ মতে গোটেই কেইজনী শক্তিপাত দিম কাইলৈ। মেম ধূপ নাথাকিলেও হ'বনে? মানে বৰ্তমান মোৰ লগত নাই। একো নহয়, নালাগে। মই ধূপৰ যিটো কওঁ, ধূপটো দিলে এটা পজিটিভনেছ আহে। কেলে এতিয়া মোৰ ইয়াত বহুত কেইগৰাকী ইছলাম ধৰ্মী আছে ক্লাছত, তেওঁলোকে ধূপটো নজ্বলাই, কিছুমানে নজ্বলাই, কিছুমানে জ্বলাই, খ্ৰীষ্টিয়ানো আছে। ধূপ আৰু ৰেকি শক্তি কোনো ধৰ্মৰ লগত ৰিলেটেড নহয়। ৰেকি শক্তি কোনো ধৰ্মৰ লগত ৰিলেটেড নহয়, গম পাইছা? ইয়াত কোনো ধৰ্ম নাই, কোনো কিবা নাই, ৰেকিয়ে হয়। সেইকাৰণে কোনো কথা নাই, ধূপ নাই নালাগে, পানী গিলাচ লৈ ল'বা, লৈ এনেকে এইটো পজিশ্যনত থাকিবা। মাটিত বহি ললেও কথা নাই, চকীত বহি ললেও কথা নাই। মাটিত বহিবলৈ কেলে নকওঁ, আধা ঘন্টা মাটিত বহি থাকিলে তোমালোকৰ কঁকালৰ বিষ হ'ব বা কমফৰ্ট ফিল নকৰিলে মানে সেইটো জেগাত ধ্যান গৈ থাকিব। বুজি পাইছে না? কঁকাল বিষাইছে, ভৰি বিষাইছে, সেইকাৰণে ধুনীয়াকে এনেকে বহি লৈ চকীত এনেকে মই যেনেকে বহিছো তেনেকে বহি। এতিয়া তোমালোকে আৰু কোনোবাই সুধিব পাৰে, মেম আঙুঠি পিন্ধিব নোৱাৰিম নেকি, বেল মাৰিব নোৱাৰিম নেকি, ফুলি পিন্ধিব, একো কথা নাই, চব পিন্ধি ল'ব পাৰিবা। আৰু খুলি থলেও কথা কি ৰাখি ল'ব লাগিব? কি কৈছা ৰাজকমল? মুখৰ আগত কিবা কিবি ৰাখি ল'ব লাগিব নি বস্তু? একো নালাগে, পানী এগিলাচ লৈ বহি ল'বা। আৰু ইউনিভাৰ্চৰ পৰা কিবা এটা পাই আছো বুলি কৈ কেনে থেংক ইউ ইউনিভাৰ্চ এনেকে গৈ থাকিবা। আৰু মন্ত্ৰটো কিয় শুনি থাকিবলৈ দিওঁ, এতিয়াতো ক'ব পাৰে মন্ত্ৰটো মই ওম দিম বা কিবা এটা দিম। আৰু কোনোবা হয় কোৱা। ভিডিঅ' কলত দিব নেকি শক্তিপাতটো মেম? ভিডিঅ' নালাগে কৰিব, এইটো শক্তিপাত তোমালোকৰ লগত মোক কানেকশ্যন লাগে। তোমালোকে কি কানেকশ্যন ছেকেণ্ড ডিগ্ৰীত বুজি পাবা, কানেকশ্যন কেনেকে কৰি ল'ম তোমালোকক। মোৰ লগত মই কেনেকে তোমালোকক কানেকশ্যন কৰিম সেইটো ছেকেণ্ড ডিগ্ৰীত মই বুজাই দিম। ফাৰ্ষ্ট ডিগ্ৰীত নিদিওঁ, সেইটো চিম্বল এটা আছে, সেই চিম্বলটো তোমালোকে ছেকেণ্ড ডিগ্ৰীত পাবা। মানে এতিয়া তোমালোকে কি কৰিব পাৰিবা, এতিয়া তোমালোকে ঘৰখনত ঠিক কৰিব পাৰিবা, টাচ চিলিং নিজক দিব পাৰিবা, ঘৰৰ মানুহক টাচ চিলিং দিব পাৰিবা। মায়ে বোলে ক'লে মোৰ ভৰিটো বিষাইছে, মাক গৈ ভৰিত গৈ ধৰি মানে, বা মোৰ মাৰ ইয়াত হিলিং লাগে বা হাজবেণ্ডৰ লাগে, এনেকে টাচ চিলিং দিব পাৰিবা এতিয়া ফাৰ্ষ্ট ডিগ্ৰীত।
কিন্তু ছেকেণ্ড ডিগ্ৰীত তোমালোকে এই ইয়াত হিলিংটো তোমালোকে য'তে নাথাকে তাৰ হ'লেও দিব পাৰিবা। পৃথিৱীৰ যিকোনো কোণত মানুহ আছে, লিভিং থিংছ নন লিভিং থিংছত তোমালোকে হিলিং দিব পাৰিবা। এতিয়া ক'লো মই লিভিং থিং মানে আমাৰ জীৱিত অৱস্থাত থকা ঘৰৰ আমাৰ এনিমেল, ঘৰৰ পোহনীয়া জীৱ জন্তুকো তোমালোকে দিব পাৰিবা, নিজকো দিব পাৰিবা। লগতে ঘৰৰ বোলে মোবাইলটো, মই প্ৰমাণ পাইছো, মই কেইবাবাৰো প্ৰমাণ পাইছো, মোবাইল বেয়া হোৱা মোবাইলত দিব পাৰি। আমাৰ ইয়াত আগৰ ষ্টুডেণ্টে ৱাশ্বিং মেচিন ভাল কৰিছে, কোনোবাই এনেকে বহুত কেইজনে কৈছিলে ফেন ভাল কৰিছে, মোবাইল ভাল, মইতো মোবাইল কেইবাবাৰো ভাল কৰিছো। মোৰ মোবাইল এটা বস্তুত এটা মোহ এটা থাকি যায় ন, মোৰ পুৰণা মোবাইলটোৰ লগত মোৰ বহুত মোহ এটা থাকি গৈছিলে। তেতিয়া মই সেই মোবাইলটো কিবা কৰি ভাল কৰিছিলো ৰেকি শক্তি দি। ৱাশ্বিং মেচিন মই ভাল কৰিছো মেম। এই ৱাশ্বিং মেচিন ভাল কৰা আহি গ'ল। মেম মই আপোনাক ফোন কৰিছিলো যে মোবাইলটো ভাল কৰা মানুহ বুলি হয় পেটাৰ্ণ পিছত খুলিব পাৰিলো। ফাৰ্ষ্ট ডিগ্ৰী দিব নে ছেকেণ্ড দিব? কাইলৈ ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী একেলগে দিম। ডিপিক মই কৈ দিব দিছো, ডিপি ছেকেণ্ড ডিগ্ৰী খিনি কৈ দিছা ন? ফাৰ্ষ্ট ডিগ্ৰী 7:30 পৰা 8লৈকে আৰু 8ৰ পৰা 8:30লৈকে ছেকেণ্ড ডিগ্ৰী। এইখিনি টাইমটোৱে দেই, মই এঘণ্টাই দিব পাৰিম কাইলৈ টাইম, মোৰো কাম অলপ আছে কাইলৈ। মেম মই দুইটা লৈছো যে দুইটা একেলগে কৰিলে কিবা প্ৰব্লেম হ'ব নেকি? একো নহয়, একেলগে ল'ব পাৰিব দুইটা, একো নহয়। মনিকা পানী এগিলাচ খাই ল। আগত লৈছা তেখেতে নললেও হ'ব, নোলোৱা খিনিহে দেই। মনিকাক কৈছো পানী এগিলাচ খাই ল, তাই খুব টোপনি ধৰিছে। তাই মিউট হৈ আছে। তাই মিউট হৈ আছে। এজনী মোৰ নিজৰ ভণ্টি দেই মনিকা। সাৰ পাই আছো, টোপনি নাই ধৰা। চকুকেইটা মুদি থকালৈকে। এয়া মোৰ নিজৰ ভণ্টি হয়। ডিম্পী মোৰ মামাৰ ছোৱালী আৰু মনিকা মোৰ নিজৰ ভণ্টি। তাইক মই ইয়ালৈ আহোতে তাইক মই শক্তিপাত দি পঠাইছিলো, শিকাইছিলো। তাৰপিছত তাই কামৰ বুজাত কৰা নাই, মই কৈছিলো ঘৰৰ মানুহে নকৰে। এতিয়া টানি মেলি আনিছো, দিব্যে কৈছো আজি টানি মেলি আনিছো, কৈছো আজি পঢ়িবি, আজিৰ পৰা তই আকৌ নতুনকে ক্লাছ কৰ। আজি মোৰ বেকগ্ৰাউণ্ডটো দেখিছা নাই তুমি? ডিম্পিয়ে ভিজন বোৰ্ড জিলিকাই দিলে। ডিম্পিয়ে ভিজন বোৰ্ড জিলিকাই দিলে। ভিজন মই ভাবি আছিলো সুধিব দিম বুলি। এতিয়া ডিম্পি পৰা ল'ব লাগিব আমি। মই আজি মোৰ ৱালপেপাৰো কৰি দিছো এইটো মই গ্ৰুপত দি দিম, তোমালোকে এনেকে ডিম্পিয়ে যেনেকে বনাই লৈছে তেনেকে বনাই ল'বা। এইটো ভিজন বৰ্ড বনাই ল'বা, পইচা একদম দি দিম মই, ডিম্পি গ্ৰুপত দি দিবা। অকলে ললা? অকলে লৈছো আৰু। নাই গৈছে পুৰা ভাল লাগিছে। মই কৈছো কোৱা। হেল্ল' মেম। শুনিছো, কোৱা। হেল্ল' মেম। ইয়েছ, শুনি আছো। কবিতা মেম মই মানে হয় মেম, নমস্কাৰ মেম। নমস্কাৰ। আজি দেৰিকে আপোনাক দেখিলো, দেখি পেলাই বহুত ভাল লাগিছে মেম। কিন্তু তোমাক মই দেখা পোৱা নাই যে, তুমিও ভিডিঅ'টো অন কৰিলে মোৰো ভাল লাগিলে হয়। বাইদেউ কি কৈছে সাবিত্ৰী বাইদেউ? এটাকে মই ফাৰ্ষ্টতে কবিতা দেখিছো তোমাক। মই সাবিত্ৰী বাইদেউ কথাখিনি শুনি লওঁ। সাবিত্ৰী বাইদেউ কওক, এতিয়া কওক। চেন এডাল হেৰাইছে মানে গডৰেজত থৈছিলো। মই মানে এতিয়া বিচাৰি পোৱা নাই। মোৰ সংগীতাই কৈছে আন্টি ক'ব নোৱাৰো কৈছে আৰু মই কৈ আছো চেনডাল বিচাৰিয়ে নাপাওঁ, ক'ত পৰিলে মোৰ গডৰেজত যেন লাগে, এতিয়া বিচাৰিলেও পোৱা নাই। কিন্তু গোটেই কাপোৰ খিনি ওলালে পাম নেকি এনেকুৱা মোৰ মনত লাগে। এতিয়া কাপোৰ খিনি ওলাবলৈ মোৰ মানে এলাহতে কৰা নাই, ইমান কোনে জাপিব এনেকুৱা। আপুনি চকু বন্ধ কৰি ফেনডাল পাই গলো বুলি ক্ৰিষ্টেল ৰিচ, আপুনি নোৱাৰিলে মই সংগীতাক কম, দুটা চুইচত আছে, সেই চুইচত কেইটা কলে। এগৰাকী মানুহে ষ্টেট বেংকত নে বেংকত চাকৰি কৰিছিলে, মোক ফোন কৰিছিলে। মানুহ গৰাকীয়ে ফোন কৰি কৈছিলে যে মোৰ সোণৰ আছিলে 4-5টামান বস্তু আছিলে, হেৰালে বোলে। তেওঁ গোটেই দুনিয়াই বিচাৰিলে, নাপালে। নাই, মই এই চুইচ ৱৰ্ড কেইটা দিছো, আপুনি পাব, কৰক বুলি কৈছো। তেওঁ চুইচ ৱৰ্ড কেইটা মাতি তেওঁ যে নাপাওঁ আৰু কোনো চুইচ ৱৰ্ডে কাম দিব। তেওঁ গৈ লৈ চাইছে, অফিচৰ ড্ৰয়াৰতে পাইছে। মই পাম বুলিয়ে মানে মনত লাগিছিলে মানে। পাব। আৰু
হেৰি বিয়াটো মানে বিয়া দিনাখন তাৰ কিবা আহিছিল বতাহটো মানে বতাহ 3টামান বস্তু মই পোৱা নাই মানে এমাহৰ পিছত বিচাৰিছো মানে মোৰ মনত নাই বতাহটো থৈ দিয়া জেগাত মই থোৱা যেন লাগিছে বতাহটো ডাঙৰ আছিল তাৰপিছত ইদিনাখন ছোৱালীজনী আগমলা খাবলৈ আহোঁতে তেতিয়া মানে মান কৰিবৰ কাৰণে বতাহটো বিচাৰি তেতিয়া এমাহৰ পিছতহে মই বস্তুটো বিচাৰিছো এমাহৰ পিছতে আৰু কেইটামান বস্তু বিচাৰি তেতিয়া মানে পোৱা নাই এতিয়া সেইকেইটা বস্তু মানুহৰ হাত লাগিছে যদি আৰু ক'ত দিব আপোনাক কোনোবা লৈহে গ'ল নেকি এনেকুৱা হ'ব লৈ গ'ল কিন্তু সোণৰ বস্তুটো যদি আপোনাৰ ঘৰত আছে তেতিয়া পাবই পাব যেন পাইছিলো পাব গডৰেজতো ৰাখিছিল আপুনি গডৰেজতে পাব গডৰেজতে পাব এতিয়া কবিতা কোৱা হেল্ল' মেম হয় কোৱা মেম মই মানে ডায়েৰীখন কিনিলো তাৰপৰা ডায়েৰীখনত কি লিখিব লাগে আজিলৈকে একোৱে লিখা নাই সেইটো কাৰণে আপোনাক সুধি লৈছো ডায়েৰীখন সেইখন ডায়েৰীখনত আপোনাৰ উইচ বিলাক লিখক আপোনাক কি লাগে সেইখিনি লিখক ডেইলি আৰু এটা কথা সুধিব পাৰিম নে মেম পাৰিব আৰু মই এঞ্জেলৰ আপুনি যে এঞ্জেল হিলিং শিকাইছিলে তাৰপৰা এঞ্জেল হিলিং মই সেয়া কৰিলো কৰিলত মই আৰ্কেঞ্জেল মাইকেলক মাতিলো তেখেত সঁচাকে আহিছিলে আহি পেলাই মোক কাণত চিঞৰি দিলে তাৰপিছত পখিলা এজনী পালো তাৰপৰা পখিলাজনী অকল মৰি আছিলে তাৰপিছত পখিলাজনী মই একদম শ্ৰদ্ধাৰে আনি পেলাই মই এঞ্জেল থোৱা জেগাত থৈ দিলোহি তাৰপিছত নিশাৰ ভিতৰত কলে গ'ল মই এঞ্জেলজনী আকৌ বিচাৰি নেপালো তাৰপৰা মোৰ মনটো অকণ বেয়া লাগিলে তাৰপৰা এতিয়ালৈকে এঞ্জেলজনী নাই পোৱা পাব আহিব আপুনি যেতিয়া কাণত চিঞৰি দিছে হে আৰ্কেঞ্জেল মাইকেলে হয় আৰ্কেঞ্জেল মাইকেলৰ আৱাজ বেছি আৰু চিঞৰে মানে আৱাজটো বেছি তেওঁৰ আৰ্কেঞ্জেল আপোনাক দেখি পেলাই বাইদেউ মোৰ বহুত ভাল লাগিলে মনটো একদম বহুত ভাল লাগি গৈছেগে থেংক ইউ আপোনাক চাবলৈকে মই আহিছো ক্লাছটোলে থেংক ইউ আৰু এতিয়া কওক মই ঈপ্সিতা কোৱা ডিগ্ৰী আজি কৈছে আজি 5 ডিগ্ৰী ক্লাছ আছে কি কৰিবা মই মেমক চাব আহিমে একবাৰ ঈপ্সিতাই কৈছে মই মেমক চালেই হৈ গ'ল আৰু মোৰ ভাল লাগি যায় বোলে ময়ো মেমক চাবই সোমাইছো 5 মিনিট হলেও চাই যাওঁ আপোনাক দেখিলে সব পজিটিভ হৈ যায় আমি চবে মেমক চাবলৈ আহিছো হয় নেকি সদায় নতুন মেমে যেনেকে পুৰণ ছাৰক চালে মানে পজিটিভ হেৰি পায় আমিও তেনেকা আমি মেমৰ পৰা পাওঁ থেংক ইউ মই এফালে গৈছিলো দেৰি হৈছিলে আহি পোৱাত ভাবি 10 মিনিটৰ পিছত সোমাই গৈছো মই বজাৰ পৰা আহি ঘড়ীটো চাইছো বোলো 9:30 বাজি গ'ল মই বোলো 5 মিনিট হলেও চাওঁ ভাল লাগিছে একদম বহুত সবকে একদম ব্লেসিং আৰু মোকো ব্লেসিং দিও বহুত ভাল লাগিছে থেংক ইউ আজি কথাখিনি তোমালোকে অকল মই ডাউট খিনি ৰেকি কি সেইখিনি শিকালো কালিৰ পৰা প্ৰেক্টিকেল কিন্তু এতিয়া ডিম্পি হেৰিটো দি দিবা 12 পইণ্টটো দি দিবা 12 পইণ্টত মই ভিডিঅ'বিলাক দি দিম দি দিবা ভিডিঅ'বোৰ দি দিম ৱাটাৰ চাৰ্জিং চক্ৰ আৰু 12 পইণ্ট দি দিবা সেইখিনি দি দিবা গ্ৰুপত আৰু সেইখিনি উলিয়াই লৈ তোমালোকে কালিৰ পৰাই হিলিং কৰা শক্তিপাত নপোৱাকৈ হিলিং কৰি চোৱাচোন মইতো 7:30 হিলিং শক্তিপাত দিম আজি মই শক্তিপাত দিব পাৰিলো হয় আধা ঘণ্টা ক্লাছ কৰি তেতিয়া এই কথাখিনি তোমালোকে বুজি নাপালে হয় কি হয় কিহৰ কাৰণে কৰিব লাগে কোনে কি পালে এই যে মই এইটো পালো কিয় কৈছে মটিভেট হ'বলৈ তোমালোকে যে মটিভেট ময়ো কৰো ময়ো পাম আৰু পালো বুলি ধৰি লোৱা পাম নহয় মই পালোৱে কালিৰ পৰা গ্ৰেটিটিউড লিখিবা গ্ৰেটিটিউড 5টা লিখি যাবা কাক ৰাতিপুৱা শুই উঠি কোনোবাই পানী গিলাচ দিলেও গ্ৰেটিটিউড কোনোবাই চাহ একাপ দিলেও গ্ৰেটিটিউড ক'ৰবাত ওলাই গ'লা কোনোবা ৰিক্সাখনত উঠাৰ লগে লগে হয় ৰিক্সাৱালাটোক মই পইচা দিছো হয় মই কেবত পইচা দিছো হ'লেওতো তেওঁ মোক লৈ গৈছে ন তাৰ কাৰণে গ্ৰেটিটিউড চব্জিৱালা গ্ৰেটিটিউড এতিয়া কোনোবাই সুধিব পাৰা 5টা গ্ৰেটিটিউড মেম কি ক'ব পাৰিম সেই কাম কৰা মানুহজনী আহি কাম কৰা মানুহজনী ঘৰখন চাফা কৰাৰ কাৰণে মই আজি ইয়াত বহি কেনে ভালকে কাম কৰি তেওঁলোকক সদায় মই গ্ৰেটিটিউড দিওঁ মই শুই উঠি 5জন গ্ৰেটিটিউড হয়ে যায়গৈ দিনটোলে বেছিহে হয়গৈ গ্ৰেটিটিউড মই এনেকুৱা হৈ যোৱাৰ কাৰণে এক ছেকেণ্ড মই এনেকুৱা হৈ যোৱাৰ কাৰণে মই যদি বজাৰলৈ 2 দিন 3 দিন মোৰ ঘৰখনত মই মুৰব্বী মই ক্লাছ কৰাৰ উপৰিও মই
বজাৰো ঘৰৰ গোটেই মই কৰিব লাগে। মই যদি 3 দিনৰ ওপৰত বজাৰ নাযাওঁ, মোৰ দোকানীখিনিয়ে সোধে বাইদেউ কি হ'ল অহা নাইকিয়া কিয়? কিহৰ কাৰণে হৈছে? এই বস্তুটো মই তেওঁলোকক গ্ৰেটিটিউড ন, মই তাহাঁতক গৈয়ে দোকানত বস্তু লোৱালৈকে থেংক ইউ তাহাঁতৰ লগত মই হাঁহি মাতি কথা পাতি আহো। এইখিনি কৰিলে আমাৰ একো নাযায়, মানুহৰ তেওঁলোকৰ পৰাও আমি মৰম এটা পাওঁ, ময়ো তেওঁলোকক মৰম দিওঁ, তেওঁলোকৰ পৰাও এটা মৰম পালো ন। এনেকুৱা হ'ব লাগে মানুহ। আমি মোৰ ৰেকিত অহাৰ লগে লগে তোমালোকৰ আচৰণ, কথা কোৱা, মানুহৰ লগত ব্যৱহাৰ চব চেঞ্জিং হৈ যাব, চব। বুজি পাইছা? আৰু কোনে কি কৈছিলা এতিয়া কোৱা? কোনে কৈছিলা? মেম মই কৈছিলো। হয় কোৱা। মই মানে আপোনাৰ পৰা ৰেকিৰ ক্লাছটো বহুত মানে ধৰক 6-7 মাহ মান হ'ল চাগে আপোনাৰ ভিডিঅ' চাই থাকো। তাৰপিছত ৰেকি শিকিবৰ বহুত ইচ্ছা আছিলে মোৰ, মানে অনলাইন ক্লাছ কৰি পোৱা নাই ন, মোৰ ভয় লাগে কি কথা কম কি তেনেকুৱা হৈ আছিলে। তাৰপিছত এঞ্জেলৰ ক্লাছটো কৰি অলপ সাহসটো পালো। তো মানে অনলাইন ক্লাছ কৰাৰ সাহসটো পালো। পোৱাৰ পিছত মই ডিম্পী মেমক মাজতে কৈছিলো ফাৰ্ষ্ট ডিগ্ৰীৰ ৰেকিৰ ক্লাছটো কেতিয়া হ'ব মোক জনাব। তাৰপিছত মই ষ্টেটাছ দেখিলো যোৱাকালি যোৱাকালি নে কি আজি দিছিলে নেকি? মই যেতিয়া দেখা পালো লগে লগে মেমক মই ফাৰ্ষ্ট ডিগ্ৰী ক্লাছটো কৰিম। মেমে বহুত দেৰিকৈ ৰিপ্লাই দিছে, ইছ ৰাম মই আজি জইন হ'ব পাৰিম নে নোৱাৰিম ভাবি আছো। ন কেতিয়াবা মোৰ মেছেজ থাকি যায়। এনে মনিতা ঘৰ ক'ত তোমাৰ? মই বঙাইগাঁৱত থাকো মেম। বঙাইগাঁৱত থাকা ন? তুমি আমাৰ ইয়াত সাবিত্ৰী বাইদেউক চোৱা। সাবিত্ৰী বাইদেউ একোৱে নহয়, কিন্তু সাবিত্ৰী বাইদেউ এতিয়া কুৱেশ্যন সুধিব পাৰে ধুনীয়াকে। হয়, মই চিন্তা কৰিছিলে। এঞ্জেলৰ ক্লাছত মই ইমান কথা কোৱা নাছিলো, এতিয়া অলপ সাহস পালো কথা কব। থেংক ইউ মেম, আপোনাৰ লগত মই ৰেকি শিকিব পালো, আজি জইন হ'ব পালো, থেংক ইউ। আমাৰ কল্যাণ ছাৰো চোৱাচোন কিমান স্মাৰ্ট। ইমান দিনৰ কথা মই পাহৰি কল্যাণ ছাৰে ক'ব পাৰিছে। আৰু মই কল্যাণ ছাৰ আহিলেও ময়ো ভাল পাওঁ, মুস্তাফাহঁত আহিলেও মই ভাল পাওঁ, সাবিত্ৰী বাইদেউহঁত আহিলেও ভাল, চবে আহিলে ক্লাছত মই ভাল পাওঁ। আহক ছাৰ আহে। আৰু এটা মোৰ এঞ্জেলৰ আজি মানে প্ৰমাণ পাইছো মেৰাকেল হৈছে। মইতো শ্বিলঙত গৈছিলো বুলি আপোনালোকক কৈছিলো সেইদিনা লাষ্ট এঞ্জেলৰ ক্লাছ দিনা। তাৰপিছত মই গোটেই বেগ চেগ কাপোৰ কানি জাগাই জাগাই ঠিক কৰিছো, মই গডৰেজৰ চাবি বিচাৰি নাপাওঁ, মই বেগত ভৰাই লৈ গৈছো। গোটেই চালো বিচাৰিলো নাই। তাৰপিছত মইতো এতিয়া গডৰেজ নুখুলিলে একো বস্তুৱে নাপাম। তাৰপিছত মই এঞ্জেলক মাতিলো, মাতি আধা ঘন্টা মানৰ পিছত আকৌ সেই বেগটো চেক কৰি চালো, চাওঁতে পাই গলো চাবিটো। থেংক ইউ এঞ্জেল। বহুত 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 ধন্যবাদ তোমালোকক। ভাল লাগিছে। আজি ক্লাছটো শেষ কৰো, টাইম হ'ল, মোৰ ল'ৰাও গুৱাহাটীৰ পৰা আহি আছে। আৰু হেৰি কথা এটা কৈ থওঁ, ক্লাছ আকৌ নেক্সট কেতিয়া হ'ব মই গ্ৰুপতে দি দিম দেই। গ্ৰুপত দি দিব, তোমালোকৰ গ্ৰুপত চব দি দিব। আজি মেছেজখিনি চাই থাকিবা খালি। আৰু গ্ৰুপত এক্টিভ মেম্বাৰ আছে, কি নাজানা সুধিবা কব। ৰাজকমল বুজি পালানে আজি ক্লাছ? আজি খালি বুজাইছোৱে তোমালোকক হা। আৰু বস্তুবিলাক ডিম্পী বাই দি দিব। মই বুধবাৰে বুধবাৰৰ পৰা দেওবাৰে মই নাথাকিম, বাহিৰত যাম, চেন্নাইত ফুৰিব যাম। তাৰপিছত সেইকেইদিন মোৰ ক্লাছ নহব। বাকী মই সোমবাৰ মংগলবাৰলৈকে ক্লাছ কৰিম। কাইলৈ ছেকেণ্ড ডিগ্ৰী কৰিম, সোমবাৰে ফাৰ্ষ্ট ডিগ্ৰী, সোমবাৰে ফাৰ্ষ্ট ডিগ্ৰী আৰু মংগলবাৰে ছেকেণ্ড ডিগ্ৰী, এনেকে মই অল্টাৰনেট ক্লাছখিনি কৰি দিম। হয়তো মংগলবাৰে কৰিব নোৱাৰিবও পাৰে। কাইলৈ ছেকেণ্ড ডিগ্ৰী কৰিলে হৈ যাব আমাৰ। কাইলৈ ছেকেণ্ড ডিগ্ৰী কৰিম। তাৰপিছত ফাৰ্ষ্ট ডিগ্ৰীটো দুটা ক্লাছ কৰিলে আৰু হৈ যাব আৰু। মেম কাইলৈ আগবেলা আকৌ এনেকে অনলাইনে আহিব লাগিব নে? অনলাইন নাহিলেও হ'ব, বহিলে হ'ব। আৰু যদি মই বাই চান্স কালি 4টা বজাত দিনত যদি ক্লাছ কৰিবলৈ মোৰ সুবিধা হয়, মই কিন্তু ক্লাছটো কৰাই দিবও পাৰো কালি চানডে। তোমালোকক তেতিয়া মই শক্তিপাত আগবেলা কৰাই দিলো, 4টা বজাত তোমালোকক এই ক্লাছখিনি মই শিকাই দিলো কেনেকে হিলিং কৰিব লাগে। তাৰপিছত ৰাতি 9টা বজাত মই ছেকেণ্ড ডিগ্ৰী লৈ ল'ব পাৰিম, কাৰণ মোৰ সপ্তাহত নাথাকিম যে ক্লাছ কেইটা। আৰু মই ইয়াৰ পাছত ক্লাছ কৰাবলৈ গৈ আছো ক্ৰিষ্টেল কেনেকে চাৰ্চ কৰে, ক্ৰিষ্টেল কি হয়, কোনটো ক্ৰিষ্টেল পিন্ধিলে কি হয়, এই বস্তুখিনি মই নেক্সট আহিলৈ মই কৰাই আছো তোমালোকক। কিমান তাৰিখৰ পৰা কৰাব মেম ক্ৰিষ্টেলৰ ক্লাছ? মই ডিম্পীয়ে জনাব। ৰেজিষ্ট্ৰেচন কৰি লৈ মানে কি হয়, নামবিলাক দি থৈ গলে কি হয় মানে মনত পৰি থাকে, নহলে আমি ষ্টেটাছ দিম, ষ্টেটাছ চাই থাকিবা। ঠিক আছে। ঠিক আছে। কাইলৈ শক্তিপাত দিয়া কথা কৈছে যে আমি জাষ্ট ধূপ জ্বলাই মানে বহি থাকিলে হ'ল ন? পানী এগিলাচ লৈ এনেকে মই মন্ত্ৰটো দি দিম এতিয়া গ্ৰুপত,
অলপ দেৰিকে দি আছো মন্ত্ৰ দি মাতি মাতি পেলাই মানে কৰিম একো মাতিব নালাগে মন্ত্ৰটো কাণত বাজি থাকিব মন্ত্ৰটো কাণত বাজি এটা লজিক আছে কি মই তুমি যদি এনেকে বহি থাকা মন্ত্ৰ নামাতা মন্ত্ৰ মানে কি আৰু ওম ওম কাৰণ যিকোনো মন্ত্ৰ তোমালোকে মই দিয়াটো দিয়াই ইউটিউবত যিকোনো পজিটিভ এটা মেডিটেশ্যনৰ মিউজিক বুলি মাৰি লৈ আহিব সেইটো মানে বহি থাকিলে হ'ল শুনি থাকিবা তেতিয়া আমাৰ মাইণ্ডটো আমাৰ মন ক'ব একদম এতিয়াই মই ডিফুত আছো মোৰ মনটো গৈলে মোক গুৱাহাটী পাবগৈও পাৰে সেইটো কাৰণে মনটো ধৰি ৰাখিবৰ কাৰণে আমি মন্ত্ৰ এটা শুনি ল'ব লাগে আৰু 2 নম্বৰ কথা আমি যেতিয়া এই হেৰিটো দিম তোমালোকক 12 পইণ্ট হিলিঙৰ যিটো দি দিম মই মোৰ ছাৰৰ এটা সৰুকে অডিঅ' আছে সেইটো দি দিম সেইটো শুনি শুনি তোমালোকে ফাৰ্ষ্টতে 1 নম্বৰ 2 নম্বৰ পইণ্ট দি দিয়া আছে ভিডিঅ'ত চাই লৈ আজি প্ৰেক্টিচ কৰি চাবা ঠিক আছে যদি সময় আছে নহলে শুলেতো শুই থাকা এতিয়া আৰু দেৰিয়ে হ'ল বাৰু কিন্তু শুনি চাবা ডিম্পি দি দিবা ভিডিঅ' ইপচিতাৰ বা কপি দি দিবা ঠিক আছে দিছে নেকি পানী চাৰ্জটো দিলে চাগে ঠিক আছে কোন নমনি নহয় নমো নহয় এই নৱনীতাৰ হেৰি নেকি নৱনীতাও আছে নহয় ল'ৰা এটা ঠিক আছে তেতিয়াহ'লে ৰাখো এতিয়া গুড নাইট গুড নাইট বাই বাই সকলো কাইলে এনেকে আহি আহিব থেংক ইউ আৰু শুনা ক্লাছটো কেনেকুৱা লাগিলে ফিডবেক দিবা ফাৰ্ষ্ট ডিগ্ৰী সকলক কৈছো গ্ৰুপত ফিডবেক দিবা ঠিক আছে থেংক ইউ বাই বাই গুড নাইট